নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি এক স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত কিছু মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰিম কিছু মুকলিকৈ জনাবলৈ চেষ্টা কৰিম ৰাইজৰ মনত থকা কিছু ধাৰণা স্পষ্টকৈ খোলাখুলিকৈ পাতিবলৈ আমি চেষ্টা কৰিম সাম্প্ৰতিক সময়ত দেখিবলৈ পোৱা গৈছে ধৰ্মীয় আবেগ ধৰ্মীয় দৰ্শন আৰু ধৰ্মীয় ৰাজনীতি একাংশই একাকাৰ কৰিছে আৰু ৰাজনৈতিক নেতাৰ এই ধৰণৰ সিদ্ধান্তত এই ধৰণৰ মন্তব্যত এই ধৰণৰ কিছু আচনিত সৰ্বসাধাৰণ ৰাইজ বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত তেওঁলোকে বাদ বিচাৰি পোৱা নাই আসলতে প্ৰকৃততে সত্য কি সত্যৰ সন্ধান কৰিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ৰ মজিয়াত শেহতীয়াকৈ এই প্ৰসংগটো উত্থাপিত হৈছে যেতিয়া মাধৱদেৱৰ জন্মস্থানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ মাধৱদেৱ সম্পৰ্কত যি মন্তব্য কৰিলে আৰু তাৰ পিছত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আসলতে শংকৰদেৱ মাধৱদেৱক লৈ কি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো তাৰ পিছত আমি সম্পৰ্কে কথা পাতিম আধ্যাত্মিক নহয় কষ্ট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে অসমত কি প্ৰচাৰ কৰিছিল কৃষ্ণ ভক্তি প্ৰচাৰ কৰিছিল তেওঁলোকে কি প্ৰচাৰ কৰিছিল সনাতনী হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে তাক পৰিষ্কাৰ কৰিছিলে শাশ্বত ৰূপত আমাৰ আগত দাঙি ধৰিছিলে পংকিলতা পৰাই গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰাই আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতি আৰু ভাৰতৰ কলা কৃষ্টি সংস্কৃতিৰ মাজত ঐক্যতা নাছিল আমাৰ যিটো হিন্দুত্বৰ দৰ্শন আৰু অসমীয়াৰ যিটো পৰম্পৰা ঐতিহ্য সেইটো একেই আমি হুঁচৰিত কি দেউতাৰ পদূলিত গুন্ধাইছে আসলতে এয়া অনুষ্ঠানটোৰ কিছু কিয় অংশ আছিলে সেই অনুষ্ঠানটোত কি ধৰণৰ মন্তব্য কৰিছিল সেয়া আমি সময়ে সময়ে উল্লেখ কৰি যাম আপোনালোকক দেখুৱাই যাম পৰৱৰ্তী সময়ত আমি কথা পাতিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই কিন্তু স্পষ্টকৈ এটা কথা উল্লেখ কৰিছিল যে অসমত হিন্দুত্ববাদ বিজেপি অনা নাই আৰএছএছ অনা নাই আনিছিল শংকৰদেৱ মাধৱদেৱে কিমান সত্য শংকৰ মাধৱৰ দৰ্শন আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱা সেই হিন্দুত্ববাদৰ দৰ্শন প্ৰকৃততে একেই নেকি শংকৰ মাধৱৰ যি দৰ্শন আছিলে বৃহত্তৰ অসমীয়া সমাজ গঠনত যি ভূমিকা আছিলে সেই ভূমিকা কি ধৰণে হিমন্ত বিশ্ব শৰ্মাই অন্য এক ৰূপ দিবলৈ চেষ্টা কৰিছে সেই সম্পৰ্কে নিখনদেশে আমি কথা পাতিবলৈ চেষ্টা কৰিম আলোচনা আমি আগবাঢ়িম আলোচনাৰ মজিয়ালৈ যাম প্ৰথমতে মই আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক চিনাই কৰাই দিব বিচাৰিছো মোৰ বৰ ডাঙৰীয়া আছে বিশিষ্ট লেখক বিশ্লেষক আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়াত ইছমাইল হুছেইন ডাঙৰীয়া আছে বিশিষ্ট সাহিত্যিক গৱেষক আপোনাক স্বাগতম জনাইছো প্ৰভাত চন্দ্ৰ দাস ডাঙৰীয়া আছে শংকৰী দৰ্শনৰ গৱেষক স্বাগতম জনাইছো শংকৰ সংঘৰ শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সভাপতি বাবুল বৰা ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছো দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী ডাঙৰীয়া আমাৰ মাজত আছে পোনপটীয়া সম্প্ৰচাৰত তেখেতো আমি স্বাগতম জনাইছো বিশিষ্ট লেখিকা ৰত্না ভৰালী তালুকদাৰ আমাৰ মাজত আছে স্বাগতম জনাইছো আৰু ৰঞ্জীৱ শৰ্মা সম্পৰ্ক প্ৰমুখ আৰএছএছ আপোনাকো স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই হুছেইন ডাঙৰীয়া আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো কালি কি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য সম্পৰ্কে আপুনি নিশ্চয়কৈ অৱগত এটা কথা উল্লেখ কৰিছে যে কেইবাটাও মন্তব্য আছিল তাৰ ভিতৰত আমি এটা এটাকৈ যদি চাওঁ আৰু প্ৰাৰম্ভিক মন্তব্য আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰত্যেকৰে পৰা যে আৰএছএছ নহয় আমি যি ধৰণৰ এতিয়া অভিযোগ উত্থাপিত হৈ আহিছে যে আৰএছএছে এক হিন্দুত্বৰ প্ৰলেপ সানিব বিচাৰিছে অসমৰ যি ঐতিহ্য পৰম্পৰা তাক ধ্বংস কৰিব বিচাৰিছে সময়ে সময়ে বিভিন্ন মহলে সেই কথা অভিযোগ উত্থাপিত কৰি আহিছে কিন্তু তেখেতৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ মতে সেই হিন্দুত্ববাদ শংকৰ মাধৱে আনিছিল ইয়াত আপুনি শংকৰী কৃষ্টি সংস্কৃতিৰ ওপৰত গৱেষণাও কৰিছে অধ্যয়ন কৰিছে কিবা পাইছে নেকি তেনেকুৱা ডক্টৰ হিৰেণ গোহাঁই ছাৰে কিছুদিন আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কত এটা কথা কৈছিলে যে তেখেতে এজন পণ্ডিত বুলি কৈছিলে কথাটো কি দৃষ্টিৰে কৈছে ডাঙৰ কথা নহয় আৰু তেতিয়া মই ভাবিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিবিদ হিচাপে এগৰাকী পণ্ডিতত পৰিণত হ'ল নেকি নিশ্চয় বহু কথা জানে আৰু কালি আপোনালোকৰ চেনেলত যিটো বাতৰিত যিখিনি কথা ক'লে দেখিলোঁ যে তেওঁ নতুন কিছুমান কথা ক'বৰ চেষ্টা কৰিছে যিবোৰ কথা কোনো ভিত্তি নাই আৰু আজিও আপোনালোকৰ ইয়াত দেখিলোঁ যে তেওঁ হুঁচৰি এটা নামৰ দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী বিহু তেওঁ মধুৰী আৰু মাধুৰীৰ পাৰ্থক্যটো তেওঁ জানেনে নাই সন্দেহ আছে কাৰণ মাধুৰী নুগোন্ধায় মাধুৰী আহত আমি মাধুৰী আহতৰ তলত বিহু মাৰোঁ এই মধুৰী হ'ব লাগে তাকো কাগজ চাই চাই কালি যেটো দেখিলোঁ প্ৰাক চেনেলত যে কাগজ চাই চাই তাকো দুবাৰ কাগজ চাইছে যে এইখিনি শুদ্ধ হয় নহয় তেওঁ নিজে সেইখিনি কৈছে গতিকে নিজে
কিবা এটা জানি ক'লে ভাল আছিল, কাৰণ তেওঁ যিহেতু এজন পণ্ডিত মানুহ, ডক্টৰ হীৰেণ গোহাঁইক তুচ্ছ তাচ্ছিল্য কৰিব পৰা হৈছে। আৰু দ্বিতীয়তে মই কালি এইটো কথা শুনাৰ পিছত এই যোৱা 24 ঘণ্টা মই বহুবাৰ নামঘোষা পঢ়িছোঁ, কীৰ্তন ঘোষা। মোৰ ঘৰত অন্তত 3টা আলমাৰি কেৱল শংকৰী ঐতিহ্য সনাতন ধৰ্মৰ কিতাপ আছে, কিন্তু মই কালিৰ পৰা 24 ঘণ্টা ধৰি নামঘোষা পঢ়ি আছোঁ। এই লগত লৈ আহিছোঁ মই কীৰ্তন ঘোষা, নামঘোষা, ভক্তি প্ৰদীপো পঢ়িলোঁ। ক'ৰবাত হিন্দু আৰু হিন্দুত্ব শব্দটো আছে নেকি? কেৱল সেয়াই নহয়, মই একেবাৰে সনাতন ধৰ্মৰ অনেক গ্ৰন্থ পঢ়িলোঁ, ক'তো হিন্দু শব্দটো নাপালোঁ। কেৱল হিন্দু শব্দটো পোৱা যায় ভৌগোলিক অৰ্থত, 8ম শতিকাৰ পৰা ভৌগোলিক অৰ্থত এই শব্দটো বিভিন্নজনে ব্যৱহাৰ কৰিছে। তাৰপিছত বাবৰ নামাটো পালোঁ, তাৰপিছত বিবেকানন্দৰ লেখাটো পালোঁ। কিন্তু বিবেকানন্দৰ লেখাত পালোঁ যে গৌৰৱেৰে কোৱা মই এজন হিন্দু। বিবেকানন্দই হিন্দুৰ বিশ্লেষণ এনেকৈ দিছে যে আমি ভাৰতবৰ্ষৰ যিসকল নাগৰিক সকলোৱে আমি হিন্দু। এইকাৰণে হিন্দু নদীৰ যিটো উপত্যকা তাৰ পৰাই হিন্দু শব্দটোৰ উৎপত্তি। মই সময় পালে পিছত কম এইটো, কিন্তু তাৰ পৰা একেবাৰে দাক্ষিণাত্যলৈকে গোটেই ভৌগোলিক ক্ষেত্ৰত, আঞ্চলিক ক্ষেত্ৰত হিন্দু শব্দটো ব্যৱহাৰ হৈছে। কিন্তু হিন্দু শব্দটো ব্যৱহাৰ হোৱা নাছিলে। RSS বা হিন্দু মহাসভাৰ জন্মৰ পিছৰ পৰা হিন্দুত্ব শব্দটো আহিছে। তাৰ আগত আমি হিন্দুত্ব শব্দটো কালি যি ধৰণৰ মন্তব্য আগবঢ়াইছিলে তাক আপুনি নস্যাৎ কৰিছে। নস্যাৎ মানে কি জানি, তেখেতৰ কোনোবা গ্ৰন্থত তেওঁৰ পৰা কোনো গ্ৰন্থত থাকিব পাৰে, কাৰণ তেওঁক আমি পণ্ডিত বুলিয়ে ভাবোঁ। ডক্টৰ হীৰেণ গোহাঁই যিজনক পণ্ডিত বুলি কৈছে, মোতকৈ বেছি পণ্ডিত, গতিকে থাকিবও পাৰে। মই ভাবোঁ এতিয়াও আমি অধ্যয়ন কৰিছোঁ, সাধাৰণ এজন লেখক হিচাপে বা পঢ়ুৱৈ হিচাপে আমি অধ্যয়ন কৰি আছোঁ। তেওঁৰ এই কথাখিনি আমাক অলপ চিন্তাৰো সমল দিছে। কিজানি হিন্দুত্ব শব্দটো আমি ক'ৰবাত আছে, নামঘোষাত ভাগৱতত কিজানি আছেই। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আহিম বিতং তথ্যৰ বাবে। বাবুল বৰা ডাঙৰীয়া, শংকৰ সংঘক প্ৰতিনিধিত্ব কৰিছে আজি, আৰু আমি দেখা পাইছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা যিখন সভাত এই মন্তব্যটো কৰিছিল, RSS নহয় হিন্দুত্ব বানাই দিছিল শংকৰদেৱ মাধৱদেৱে, সেই সভাখনত আপুনিও তাত উপস্থিত আছিলে। সভাখনত উপস্থিত থাকি তেখেতৰ সেই মন্তব্যক আপুনি গ্ৰহণ কৰিছেনে? নমস্কাৰ, মই আজিৰ সেই শ্ব'লৈ আপোনালোক সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। যোৱাকালি মই সেই সভাখনত নিজেই মই উপস্থিত আছিলোঁ, আৰু সেই সভাখনত গোটেই সভাৰ যিখিনি বক্তব্য আছিলে, বক্তব্যখিনিত মই শুনিছোঁ, আৰম্ভণিৰ পৰা শেষলৈ শুনিছোঁ। কিন্তু মই দুবাৰ হিন্দুত্ব শব্দটো উচ্চাৰণ কৰা মই শুনিছোঁ, বা বাকী সময়খিনি মই হিন্দুত্ব শব্দটো, অকল হিন্দুত্ব শব্দটো তেখেতে ব্যৱহাৰ কৰা নাই। সনাতন হিন্দু ধৰ্মৰ কথা ক'বলৈ গৈ, সনাতন হিন্দু ধৰ্মৰ যিটো ব্যাখ্যা দিবলৈ গৈ, বা হিন্দু হয়, নিশ্চিতভাৱে আমাৰ যিটো থান পৰিচালনা সমিতি আছিলে আৰু কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই মাধৱ জয়ন্তী পাতি আহিছে বছৰে বছৰে। ধৰ্মালোচনী সভা আছিলে, আৰু মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে আপোনালোকে জানে 530 সংখ্যক জন্ম জয়ন্তী উপলক্ষে তাত সভাখন অনুষ্ঠিত হৈছিলে, আৰু এগৰাকী মুখ্য অতিথি হিচাপে তেখেতক তালৈ আমন্ত্ৰণ জনোৱা হৈছিল। আৰু সেইটো আমি আশা কৰা ধৰণে এগৰাকী মুখ্য অতিথিয়ে সভাখনত যি বক্তব্য ৰাখিব লাগে, আপোনালোকে যদি বক্তব্যৰ গোটেই কথাখিনি চায় তেনেহ'লে আপোনালোকে জানিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভণিৰ পৰা, মই মাজত কেৱল দুবাৰ মই কৈছোঁ, আপোনালোকে চাব পাৰে, বিচাৰি চাব, যে হিন্দুত্ব শব্দ ব্যৱহাৰ কৰা বাহিৰে ক'তো হিন্দুত্ব শব্দ ব্যৱহাৰ কৰি তেখেতে প্ৰশংসা কৰা নাই। গুৰুজনাৰ মন্তব্য আপুনি ৰাজনৈতিক মন্তব্য বিচাৰি নাপালে? মই ৰাজনৈতিক মন্তব্য পৰৱৰ্তী সময়ত মই দিয়া আছিলোঁ, আৰু এটা আপোনালোকে বাইট দেখুৱাইছে, এইটোত আপোনালোকে পিছত দেখুৱাইছে যে হিন্দুত্ব শব্দ, লেফটি শব্দ ব্যৱহাৰ কৰিছে, বাওঁপন্থী শব্দ ব্যৱহাৰ কৰিছে, এইবোৰ শব্দ বাওঁপন্থী শব্দটো মই ব্যৱহাৰ কৰা সভাখনত শুনা নাই। পৰৱৰ্তী সময়ত যদি তেওঁ বাহিৰত আহি তেওঁ কৈছে মই নাজানো, কিন্তু হিন্দুত্ব শব্দটো দুবাৰ ব্যৱহাৰ কৰিছে। মই কৈছোঁ যে সনাতন হিন্দু ধৰ্মৰ কথা ক'বলৈ গৈ দুবাৰ হিন্দুত্ব শব্দ ব্যৱহাৰ কৰিছে, গতিকে সেই শব্দটো মই যি দুটা শুনা শব্দ সেই দুটা কৈছোঁ। গতিকে মই হিন্দুত্ব শব্দৰ তেওঁ ব্যাখ্যা তাত দিয়া নাই। এই কথাটো শুনিছিলে নে শুনা নাছিলে যে RSS নহয় হিন্দুত্বক লৈ আহিছিলে শংকৰদেৱ মাধৱদেৱে? এই কথাটো এটা কথাই কৈছে যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত শংকৰদেৱে মাধৱদেৱে যিটো ধৰ্মীয়, যিটো বিশ্বজনীন যিটো ধৰ্ম, এই ধৰ্মটোৰ কাৰণে যিটো হিন্দুৰ যিটো পৰম্পৰা, হিন্দুৰ যিটো দৰ্শন, এইটো তেখেতসকলে লৈ আহিছিল। আজি আমি হিন্দুত্বৰ কথা কৈছোঁ বা হিন্দু দৰ্শনৰ কথা কৈছোঁ, কিন্তু প্ৰকৃতাৰ্থত হিন্দুৰ যিটো দৰ্শন আছিল, মৌলিক যিটো কথা আছিলে হিন্দু দৰ্শনৰ, এই আটাই কথাটো আন বহু মহাপুৰুষৰ লগতে তেখেতে আনিছিল বুলি এই কথাটো মই খুব স্পষ্টকৈ শুনিছোঁ। গতিকে বিশ্বাস কৰিছে সেই কথা? মই সেইটো কথা তেতিয়ালৈকে বিশ্বাস কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত গোটেই বিতৰ্কটো মই এতিয়া অংশগ্ৰহণ কৰিবা আগৰ পিছে মই কথাখিনি শুনিছোঁ। মই খুব ব্যস্ততা, আপুনি জানে, কালি ফোন কৰোঁতে 11:30 বজালৈকে মই তাৰ পৰা আহি আছোঁ। মই গতিকে
গতিকে কোনো নিউজ চেনেলৰ মোৰ সম্পৰ্ক নাই ৰাতিপুৱা পেপাৰখনত মই পেপাৰখন চাই পেলাই যি দুই এখন পেপাৰ চালোঁ তাত মই বৰ বিশেষ বেলেগ বেলেগ ধৰণৰ মই কথা দেখিলোঁ যে এখন পেপাৰত যদি এটা লিখিছে বেলেগ এখন এটা লিখিছে কিন্তু এই কথাবিলাকে মই অনুষ্ঠানটোৰ মৰ্যাদা ৰাখি পেলাই মই কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে পদাধিকাৰীক সোধা হৈছিলে আৰু পদাধিকাৰী ইয়াৰ প্ৰতিক্ৰিয়া এটা ইতিমধ্যে প্ৰকাশ কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই স্পষ্ট ভাষাৰে কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে হিন্দু শব্দ বাদ দি পেলাই হিন্দুত্ব শব্দটো বেলেগ কথা আৰু হিন্দুটো বেলেগ কথা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে যিটো হিন্দু ধৰ্মীয় দৰ্শন সনাতনী যিটো হিন্দু ধৰ্মীয় দৰ্শন সেইটোতো হিন্দু গতিকে হিন্দু দৰ্শনটো লৈ আহিছে তাত হিন্দুত্বটো লগাই পেলাই তেওঁলোকে ৰাজনীতি কৰিছে কিবা কৰিছে এইটো বেলেগ কথা কিন্তু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোনো হিন্দুত্বটোক লৈ ৰাজনীতি কৰা নাই এটা উদাৰ ধৰ্ম এটা অসহিষ্ণু কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা নাছিল আৰু মই ভাবোঁ যে ৰাজনীতি কৰিবৰ কাৰণে ৰাজনীতি মঞ্চটো তেখেতসকলে ব্যৱহাৰ কৰিব এগৰাকী ৰাজনৈতিক নেতাই যেতিয়া যলৈকে যাব মোক যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী প্ৰবক্তা হিচাপে মই য'ত যাওঁ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মোৰ উদ্দেশ্যৰ কথা কমেই আৰু মই সুবিধা বুজি সেই কথাটো কম মই যলৈকে নাযাওঁ লাগিলে গতিকে তেওঁলোকৰ দৰ্শন যিটো হিন্দুত্ববাদৰ যিটো দৰ্শন তেওঁ ৰাজনৈতিক নেতা হিচাপে তেখেতে সেই কথাটো তাত কৈছে কিন্তু ইয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জগৰীয়া নহয় বা তেখেতে কোৱাৰ লগে লগে তাৰ প্ৰতিবাদ এটা কৰা এইটো সৌজন্যতা নহয় গতিকে আমি পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে ক'ৰবাত তেখেতে পিছত বাতৰি কাকতত এইবিলাক কৈছে গতিকে আজি আপোনালোকে বিশ্লেষণলৈ আহিছে মই ভাল পাম যে কথাটো খুব সূক্ষ্ম বিশ্লেষণ হ'ব লাগে আৰু সঠিক কথা এটা আমি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মহৰ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ দুটা প্ৰসংগ প্ৰথম প্ৰসংগটো যিটো প্ৰসংগ আমি ইতিমধ্যে উত্থাপন কৰিছোঁ যে RSSে নহয় শংকৰদেৱ মাধৱদেৱে হিন্দুত্ব লৈ আহিছিলে আৰু বাবুল বৰা ডাঙৰীয়াই কৈছে যে ৰাজনৈতিক নেতা হিচাপে শংকৰ সংঘৰ সেই অধিৱেশনখনত গৈছিলে অধিৱেশন নহয় ক্ষমা কৰিব সেই অনুষ্ঠানটোত গৈছিলে আপোনালোকে আয়োজন কৰা আৰু তাত গৈ তেখেতে ৰাজনৈতিক মন্তব্য কৰিব পাৰে এই দুইটা প্ৰসংগ মিলে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিহাসৰ ছাত্ৰ হিচাপে শান্তনু মই গোটেই কথাটো অলপ বেলেগ ধৰণেৰে চাওঁ আপুনি যদি আমাৰ যিটো ভাৰতীয় হিন্দু ধৰ্মৰ কথা কয় হিন্দু ধৰ্মৰ নামটো যদিও পিছত আহিছে মই সেই হিন্দু ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ চোৱা নাই কিন্তু হিন্দু ধৰ্মত আপুনি বিশালতাটো অন্য ধৰ্মৰ তুলনাত মোৰ যিখিনি সীমিত পঢ়া শুনা তাৰ যোগেদি কিন্তু আপুনি তাৰ বিশালতা এটা বিচাৰি পাব মই যেতিয়া মোৰ হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা নামৰ গ্ৰন্থখন প্ৰণয়ন কৰিছিলোঁ তেতিয়া মই সেইখিনি কথাৰ কিছু আভাস পাবলৈ সক্ষম হৈছিলোঁ কিন্তু এতিয়া হিন্দু ধৰ্মত যিহেতু ইয়াৰ বিশালতা বেছি শাখা প্ৰশাখা বেছি আমাৰ আজিৰ পৰা 250 বছৰ আগতেই 2,000 বছৰ আগতেই হিন্দু ধৰ্মত যেতিয়া খুব জটিল আড়ম্বৰপূৰ্ণ প্ৰক্ৰিয়া এটা বৈদিক ধৰ্ম গঢ় লৈ উঠিছিল তেতিয়া প্ৰথম প্ৰতিবাদ সাব্যস্ত কৰিছিল বুদ্ধদেৱ আৰু আমাৰ জৈন ধৰ্মৰ মহাবীৰ জৈন আৰু 62জন সেই সময়তে 62জন মহাপুৰুষে ইয়াৰ বিৰুদ্ধাচৰণ কৰিলে পিছৰ পৰ্যায়ত আপুনি যদি চাই আকৌ ভক্তি আন্দোলনৰ সময়ত অসমকে নহয় সমগ্ৰ ভাৰতবৰ্ষতে অসমত যেনেকৈ শংকৰদেৱ মাধৱদেৱ তেনেকৈ আপুনি গুৰু নানকক পাব বিভিন্ন অঞ্চলত কবিৰক পাব তেওঁলোকে যেতিয়াই ধৰ্মটো আচাৰ নীতি সাব্যস্ত হৈছে খৰচী হৈছে আড়ম্বৰপূৰ্ণ হৈছে আৰু ভূপেন হাজৰিকাই জীৱনৰ দ্বিতীয় গীতটো 13 বছৰ বয়সত লিখা অগ্নিযুগৰ ফিৰিঙুটি মই তাত ধৰ্ম ব্যৱসায়ী ঠাই নাই আৰু জাতিৰ অহংকাৰ লয় পাব তাত বুলি যিটো কথা তেওঁ ঘোষণা কৰিছিল হিন্দু ধৰ্মটোৱে তেতিয়াই যেনেকুৱা এটা ৰূপ লৈছে সময়ে সময়ে তাৰ প্ৰতিবাদ হৈ আহিছে অসমত সেইখন মহাৰণৰ মহাসংগ্ৰামৰ কাণ্ডাৰী আছিল শংকৰদেৱ মাধৱদেৱ দুজন অভিন্ন আত্মা এই দুজন পুণ্যশ্লোক লোকে ভাৰতৰ লগত অসমৰ যিটো তেওঁলোকে এনাজৰি স্থাপন কৰাৰ কথা কৈছে এটা দৃষ্টিৰ পৰা চাবলৈ গ'লে সেই কথাটো সঁচা কিন্তু শংকৰদেৱৰ ধৰ্মটো আছিল কি বেদান্তৰ ব্ৰহ্মক ভাগৱতৰ ভকতিৰ জৰিয়তে আৰু গীতাৰ শ্ৰীকৃষ্ণৰ মাধ্যমেৰে নাহি ভকতিত জাতি অজাতি বিচাৰ বুলি কৈ আধ্যাত্মিক সাম্যবাদৰ এটা আধাৰ নিৰ্মাণ কৰিছিল যিটো আধাৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে অসমত এটা সমন্বয়মুখী চেতনাৰ জৰিয়তে হিন্দু ধৰ্মৰ যিটো অলপ নিদাৰুণ ৰূপ ঠায়ে ঠায়ে প্ৰকাশ পাইছিল যিটো ধৰ্মৰ সময়ত আপোনাৰ এছাম আমাৰ বেজবৰুৱাই লিখি থৈ গৈছে আমাৰ এনেকুৱা ধৰণৰ কুসংস্কাৰ বা অপসংস্কৃতি হৈছিল যে গৰ্ভৱতী মহিলাৰ সন্তানক তেওঁৰ পেটৰ পৰা উলিয়াই আনি হত্যা কৰা হৈছিল তেনে এটা প্ৰেক্ষাপটত শংকৰদেৱ মাধৱদেৱৰ জন্ম শংকৰদেৱ মাধৱদেৱে ধৰ্মক আশ্ৰয় কৰি লৈছিল যদিও তেওঁলোকৰ কিন্তু বুকুৰ আপোন আছিলে অসমীয়া সত্তা যিটো সত্তাৰ নাম তেতিয়া অসমীয়া হোৱা নাই অসম নামটো তেওঁ আহোমক বুজাবলৈ উল্লেখ কৰিছিল গতিকে শংকৰদেৱ মাধৱদেৱক যদি আধুনিক সময়ত গঠিত হোৱা এটা ৰাজনৈতিক দৰ্শনৰ প্ৰৱৰ্তক বুলি কোনোবা এজন মন্ত্ৰীয়ে ক'বলৈ যায় সেই কথাটো কেতিয়াও সমৰ্থনযোগ্য নহয় ইতিহাসৰ ছাত্ৰ হিচাপে আমি যিখিনি কথা বুজো শংকৰদেৱে সেই আচাৰ নীতি বা হিন্দুৰ ধৰ্মত যেতিয়া সেই ধৰণৰ প্ৰক্ৰিয়াটো বৃদ্ধি পাইছিল তাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু মহাপুৰুষ শংকৰদেৱে তাৰ লগতে পৰিশীলিত ৰুচিবোধৰ তেওঁ মই মহান কাণ্ডাৰী বুলি ভাবোঁ আৰু সেইবাবে অসমত আপুনি বৈষ্ণৱী বিনয় দেখিব এতিয়ালৈকে আলোচনাটো যি ধৰণে চলিছে
আমাৰ হয়তো কাৰোবাৰ মাজত মত নিমিলিব পাৰে কিন্তু সৌজন্যতাৰে সৈতে শালীনতা আমি ৰক্ষা কৰি আমি যে কথা ক'বলৈ শিকিছোঁ এই গোটেইখিনি কথাত কিন্তু ধৰ্মৰ বাহিৰেও মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ এটা সাংঘাতিক অসামান্য অৱদান আছে গতিকে বিস্ময়কৰ মহাপ্ৰতিভাৰ অধিকাৰী অনবদ্য অৱদানেৰে অসমীয়া জাতিক অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱা মহাপুৰুষ শংকৰদেৱক লৈ কোনোবা মানুহে যদি তেওঁ মন্ত্ৰীয়ে হওক তেওঁ ডাঙৰ নেতাই হওক এনেকুৱা ধৰণৰ মন্তব্য দিয়ে মই ভাবোঁ এইটো মহাপুৰুষীয়া সংস্কৃতি আৰু শংকৰদেৱে কৰা যিটো জীৱনবোধৰ যিটো এক মহাসংগ্ৰাম তাৰ প্ৰতি যেন ক'ৰবাত নহয় ক'ৰবাত এক অপমান কৰিছে মই তেনেধৰণে অনুভৱ কৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰভাত কুমাৰ দাস ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি শংকৰী দৰ্শনৰ ওপৰত গৱেষণা কৰিছে কিন্তু ক'ৰবাত বিচাৰি পাইছে নেকি আৰু বিশেষকৈ RSS শব্দটো কি প্ৰসংগত উত্থাপন কৰিবলগীয়া হ'ল সেই ধৰ্মাচনী সভাখনত যে এই প্ৰসংগটো কিয় আহিলে তাত যে কিবা ৰাজনীতি আছে এই বিষয়বোৰৰ পৰাই অনুভৱ কৰিছে ৰাইজে হয় যিখন সভাত মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই এই নক'বলগীয়া কথাখিনি ক'লে আৰু আমি ভাবোঁ তেখেতে সেইখিনি কথা এনে এখন সভাত কৈছে যিখন সভা শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেই সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে ঊৰ্ধ্বতন বিষয়ববীয়া বা পণ্ডিত সকলো উপস্থিত আছিল বুলি বাতৰি কাকতত জানিব পাইছোঁ তেখেতে তেনেধৰণে মন্তব্য দিয়াৰ লগে লগে সংঘৰ পিনৰ পৰা লগে লগে তাৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো বাঞ্ছনীয় আছিল তেতিয়াহ'লে হয়তো আজিৰ এই কথাবিলাক নহ'লহেঁতেন আৰু আমি এই সম্পৰ্কত হিন্দুত্ববাদ RSS বিজেপি এই এটা বিশাল বিষয় আমি কম কথাতে গোটেইখিনি কৈ অটাব নোৱাৰোঁ কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে এইখিনি কথা আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াও শুনিলে বৰ ভাল পাম আৰু তেওঁ বুজিবলৈ চেষ্টা কৰিলে আৰু ভাল পাম যে সনাতন হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদ উপনিষদ গীতা বেদান্ত ভাগৱত এই শাস্ত্ৰসমূহৰ মাজেৰে সৰকি অহা যিটো সকলোতকৈ পৰিশীলিত মাৰ্জিত বিজ্ঞানসন্মত বাস্তৱবাদী যাক আমি প্ৰেগমেটিক বুলি কওঁ সৃষ্টিশীল ক্ৰিয়েটিভ এই যিটো ধাৰা এই ধাৰাটোক প্ৰতিনিধিত্ব কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কাৰণ সনাতন ধৰ্মৰ এই হিন্দু ধৰ্মটো হিন্দু শব্দটো এতিয়া অৰ্বাচীন শব্দ কিন্তু সনাতন ধৰ্মৰ যিটো ধাৰা এই দুটা ধাৰাৰে অতীতৰ পৰা প্ৰবাহিত হৈ আহিছে আজিৰ তাৰিখলৈকে এটা হ'ল পৰিশীলিত ধাৰা মষ্ট কালচাৰ্ড যাক সংস্কৃত ধাৰা বুলি কোৱা হয় সেই ধাৰাটো মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত সৃষ্টিশীলৰ ওপৰত প্ৰতিষ্ঠিত গণতান্ত্ৰিক চেতনাবোধৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই ধাৰাটোকে প্ৰতিনিধিত্ব কৰিছে ভাৰতবৰ্ষৰ বৈষ্ণৱ গুৰুসকলৰ ভিতৰত আধ্যাত্মিক নেতাসকলৰ ভিতৰত একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱে বাকী এই ধাৰাটোত আমি বুদ্ধক পাম মহাবীৰক পাম কবিৰ নানকক পাম তাত বাদে ভাৰতবৰ্ষৰ কোনো এগৰাকী আধ্যাত্মিক নেতা কোনো বৈষ্ণৱ গুৰুক আমি থিয় কৰিব নোৱাৰোঁ কিন্তু তেখেতে তুলনা আকৌ দিছে শংকৰাচাৰ্যৰ কথা কৈছে একে শাৰীৰ কথা কৈছে নাজানে তেখেতে কৈছে কৃষ্ণ ৰাধে সত্যনদেৱক দিয়া হৈছিলে সেই অঞ্চলত কৰাৰ কাৰণে কাম আৰু শংকৰদেৱক দিয়া হৈছিলে আমাৰ এই অঞ্চলত প্ৰসাৰ কৰাৰ মন্ত্ৰী কাৰণে ডাঙৰীয়াই আমাৰ শংকৰ মাধৱৰ বিষয়েও একো পঢ়া শুনা কৰা নাই RSSৰ বিষয়েও একো নাজানে বিজেপিৰ বিষয়েও একো নাজানে তেওঁ কিছুমান এনেকুৱা শব্দ প্ৰয়োগ কৰি আহিছে মাজে মাজে যাৰ দ্বাৰা আমি প্ৰমাণ পাইছোঁ যে তেখেতে আচলতে একো নাজানে আৰু ডক্টৰ হীৰেণ গোহাঁই ছাৰে তেখেতৰ যে পণ্ডিত বুলি কৈছে এইটো তাচ্ছিল্য সুৰত কৈছে গতিকে সেই পণ্ডিতৰ ওপৰত ভিত্তি কৰি অন্ততঃ আমাৰ ইছমাইল হুছেইন ডাঙৰীয়া তেওঁক পণ্ডিত বুলি ক'ব নালাগিছিল গতিকে আপুনি একেটা শাৰীতে ৰখাৰ প্ৰসংগ আহিব কেনেকৈ আৰু ভাৰতবৰ্ষত আৰু শংকৰদেৱ মাধৱদেৱে যেতিয়া মানে অসমত তেতিয়া বাৰু অসম নাই যদিও অসমতে কৈছোঁ যেতিয়া এই মানে এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল তেতিয়া এই হিন্দুত্ববাদ এই RSS এই বিজেপি এই কাৰোৰে উদ্ভাৱন হোৱা নাছিল আৰু এইবোৰ একেবাৰে অৰ্বাচীন 1925 চনত যেতিয়া বিজেপি গঢ়লৈ উঠে তাৰপিছত যেতিয়া RSS হয় তেতিয়াৰ পৰা সেইবোৰ কথা আহিল মদন মোহন মালব্যই হিন্দু মহাসভা গঠন কৰি পেলাই হিন্দুত্ববাদক বেছি আগুৱাই লৈ গ'ল গতিকে এতিয়া হিন্দুত্ববাদৰ নামত যিবোৰ চলিছে এতিয়া আমি এটা কথা স্পষ্ট বৰ্তমান হিন্দুত্ববাদৰ নামত যিবোৰ চলিছে এইটোতো ভাৰতীয় মহান সভ্যতা সংস্কৃতিৰ কিন্তু বিপৰীতে গৈছে আহিম মই সেই সম্পৰ্কে আহিম আপোনাৰ পৰা জানিব বিচাৰিম মই এবাৰ দক্ষিণপাট সত্ৰাধিকাৰ ননীগোপাল গোস্বামী ডাঙৰীয়া আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনাক স্বাগতম জনাইছোঁ গোস্বামী ডাঙৰীয়া আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আৰু পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম কালি সেই সম্পৰ্কে নিশ্চয় আপুনি অৱগত যে
শংকৰদেৱ আৰু মাধৱদেৱ সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই কি ধৰণৰ মন্তব্য কৰিছিল এটা প্ৰসংগ পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম তেখেতে উল্লেখ কৰিছে যে RSS নহয় হিন্দুত্বক লৈ আহিছিল অসমত শংকৰদেৱ মাধৱদেৱে দ্বিতীয় প্ৰসংগ উত্থাপন কৰিছে যে যি ধৰণে চৈতন্যদেৱ আছে শংকৰাচাৰ্য আছে শংকৰদেৱো একেই কৃষ্ণই আদেশ দিছিলে অসমত আহি ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে কৃষ্ণৰ বাণী শুনি যি ধৰণে চৈতন্যদেৱে কাম কৰিছিল সেই ধৰণে একে দৰ্শন অসমত দি গৈছে শংকৰদেৱে কথাটো কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবে আপোনালোকে হয় আমাক যদি প্ৰশ্ন কৰা হয় আপুনি কি বুলি তেতিয়া আমি হিন্দু বুলি ক'ব লাগিব সেইফালৰ পৰা শুদ্ধ কিন্তু মহাপুৰুষজনাৰ মাধ্যমেদি যেটো ধৰ্মৰ প্ৰথা চলি আহিছে সেই প্ৰথাটোক যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম হিন্দুৰ পৰা যেতিয়া শংকৰদেৱ অহাৰ আগত যেটো ধৰ্ম আছিল যাক আমি প্ৰাক শংকৰী যুগ বুলি কওঁ সেই প্ৰাক শংকৰী যুগৰ পিছত অসমত গীতাৰ যেটো দৰ্শন যেটো মহাপুৰুষে নিজে কৈছে যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত সেই ধৰ্মৰ আমাৰ যি শাশ্বততাৰ হানি ঘটিছিল তেনে সময়তে মহাপুৰুষৰ আবিৰ্ভাৱ হৈছে হৰিদেৱ মহাপুৰুষ শংকৰদেৱ দেৱ দামোদৰদেৱ মাধৱ পুৰুষ আদি মহাপুৰুষসকল আৰু তেখেতসকলে সেই চলি থকা বৈষ্ণৱ ধৰ্মটোক সুন্দৰকৈ শাশ্বত এটা ৰূপ প্ৰদান কৰি বৰ অসম গঢ়াৰ নিমিত্তে তেখেতসকলে নৱ বৈষ্ণৱ ধৰ্ম সমাজক প্ৰদান কৰিছিল ধৰ্ম এটা সংস্কৃতি গতিকে সি গতিশীল সেই গতিশীল ৰূপত প্ৰাক শংকৰী যুগৰ পৰা নতুন এটা গতি ল'লে নৱ বৈষ্ণৱ ধৰ্মলৈ য'ত সমস্তকে একত্ৰিত কৰি কায়ৰ ওপৰত ভিত্তি নকৰি ভগৱত ৰূপত দৰ্শন কৰাৰ এটা প্ৰথা সমাজৰ মাজত মহাপুৰুষজনাই দি গ'ল যেটো অন্যত পোৱা নাযায় কেৱল নৱ বৈষ্ণৱ ধৰ্মৰ ধাৰাত পোৱা যায় কিন্তু RSSৰ হিন্দুত্বৰ যেটো প্ৰসংগ আৰু শংকৰ মাধৱৰ যেটো হিন্দুত্বৰ কথা আপুনি কৈছে বা যেটো ধৰ্মীয় কথাটো কৈছে আপুনি একে বুলি ভাবে না নাভাবে কাৰণ কথাবোৰ সেই ধৰণে ওলাইছিলে কালি নহয় আসলতে হিন্দুত্বৰ বাদ আৰু হিন্দু ধৰ্ম ইয়াৰ মাজত কিন্তু পাৰ্থক্য আছে হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদৰ মাজত পাৰ্থক্যটো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে হিন্দু দৰ্শন এটা আছে হিন্দু দৰ্শনৰ মাজত মহাপুৰুষজন সোমাই পৰিছিল সোমাই পৰাৰ কাৰণে নৱ বৈষ্ণৱ ধৰ্মত হিন্দু ধৰ্মৰ এটা জ্যোতি পোৱা যায় কিন্তু আজিকালি যেটো হিন্দুত্ববাদ বুলি প্ৰচলিত হৈ পেলাই হিন্দুত্ববাদৰ কথা কৈছিল তাত মহাপুৰুষৰ আদৰ্শ কিন্তু পৰিস্ফুট হৈ থকা নাই ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এটা কথা তেখেতে পোনপটীয়াকৈ স্পষ্ট কৰি দিছে যে তাত মহাপুৰুষৰ আদৰ্শ কিন্তু পৰিস্ফুট হৈ থকা নাই ৰত্না ভৰালী তালুকদাৰ আপুনি কি ধৰণে বিশ্লেষণ কৰিছে নমস্কাৰ মই ক'ব খোজো যে আমাৰ যি বিত্তমন্ত্ৰী ডাঙৰীয়া তেখেতে এইটো কালি যেটো কথা কৈছে এই ধৰণৰ কথা শুনিবলগীয়া হোৱাটো আমি অসমীয়া জাতিৰ এটা দুৰ্ভাগ্য বুলি মই বিবেচনা কৰোঁ আৰু এইটো আমাৰ জাতিৰ দুৰ্ভাগ্যৰ সময় আচলতে সেইকাৰণে আমি এইটো কথা শুনিবলগীয়া হ'ল কিয়নো আমি শংকৰদেৱ আৰু এইটো আমি দেখি আহিছোঁ যে এই যে যেটো RSS বা হিন্দুত্ববাদৰ যেটো প্ৰপাগাণ্ডা তেখেতে আজি কিন্তু একেদিনতে এইটো কথা কোৱা নাই ই এটা পৰিকল্পিত ষড়যন্ত্ৰ তেওঁলোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়িছে আৰু আজি তেখেতে এইটো কথা ক'বলৈ সাহস কৰিব পৰা হৈছে আপুনি নিশ্চয় জানে কিদৰে শংকৰদেৱক বিকৃত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ মাজেদি শিক্ষানুষ্ঠানৰ মাজেদি শংকৰদেৱক বিকৃত কৰা হৈছে শংকৰদেৱে প্ৰতিষ্ঠা কৰা যি কৃষ্ণ চেতনা সেই কৃষ্ণ চেতনা ভাঙি যি আমাৰ পৰম্পৰাগত ৰামৰ চেতনা অসমীয়া সমাজৰ সেই ৰামৰ চেতনা ভাঙি তেওঁলোকে হিন্দুত্ববাদী ৰামৰ চেতনা প্ৰচাৰ কৰিছে আজি আপোনালোকে চাওক আজি বৈষ্ণৱ সেই কথাটোও কৈছে গোবিন্দ আৰু ৰাম নহলে কিন্তু অসমীয়া সংস্কৃতি তেওঁলোকে এইটো বিকৃতকৰণ আৰু এইদৰে তেওঁলোকে ভাবিছে যে আজি যদি শংকৰদেৱক আজি বিকৃত কৰিব পৰা যায় আজি মাধৱদেৱক যদি বিকৃত কৰিব পৰা যায় কিয়নো তেওঁলোক অসমীয়া জাতিৰ জনক তেতিয়াহ'লে অসমীয়া সমাজখন ভাঙি পেলাবলৈ সুবিধা হ'ব বুলি তেওঁলোকে ভাবিছে মই ভাবোঁ যে এইটো এটা বৃথা চেষ্টা কাৰণ আমাৰ অসমীয়া সমাজখন সমাজ আৰু সংস্কৃতি আমি লুইতৰ পানীৰ নিচিনা ব্ৰহ্মপুত্ৰখন যিদৰে অন্তঃস্ৰোতত শক্তিশালী সেইদৰে অসমীয়া সমাজখনো
ইয়াৰ যি গণতান্ত্ৰিক ধাৰা এইটো অন্তঃস্ৰোতত শক্তিশালী। আজি যদি তেওঁলোকে এই অন্তঃস্ৰোতৰ শক্তি যদি উপলব্ধি কৰিব পৰা নাই, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকে এইটো অত্যন্ত ভুল কাম কৰিছে। আৰু তেওঁলোকে শংকৰদেৱক হিন্দুত্ববাদৰ প্ৰবক্তা বুলি কৈছে। মই যথেষ্ট লাজ পাইছোঁ, বিৰাটেই লাজ পাইছোঁ, কিয়নো আমি শংকৰদেৱক এটা আঞ্চলিকতাবাদী চেতনা হিচাপে আমি জানো। তেওঁ সেই সময়তে 12 বছৰ ধৰি ভাৰত ভ্ৰমণ কৰিছিল। তেখেতে ভাৰতৰ মূল সুঁতিলৈ গৈছে। উভতি আহি কিন্তু তেওঁ কি চেতনা প্ৰচাৰ কৰিছে? অসমীয়া ভাষাত আজি তেওঁলোকে হিন্দুত্ববাদী বা সৰ্বভাৰতীয় চেতনা আনিছে যদিও তেওঁ কি ক'লে আহি পেলাই কীৰ্তনৰ প্ৰথম ঘোষাটো কি কৈছে? যে তেওঁ কৈছে যে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। এই শাৰী হৈছে কীৰ্তনৰ প্ৰথম শাৰী। ইমান আধুনিক অসমীয়া ভাষা 600 বছৰ পাৰ হৈ গ'ল, আমি আজিও এই শাৰীটো আপুনি সুৰ লগাইও ক'ব পাৰে আৰু আপুনি এটা গল্পও আৰম্ভ কৰিব পাৰে যে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। এনেকুৱা এটা মডাৰ্ণ অসমীয়া ভাষা যিজন মানুহে আমাক দি থৈ গ'ল, গাৰো, মিচিং, নগা, মুছলমান সকলোকে শিষ্য কৰি আঁকোৱালি ল'লে, যি তেওঁলোকৰ ভাষা সাহিত্যৰ মাজেদি, সংস্কৃতিৰ মাজেদি আমাৰ বড়োসকলৰ উপাদান ল'লে, মিচিংসকলৰ উপাদান ল'লে, আমাৰ সত্ৰীয়া নৃত্যত, আমাৰ নাটকত, গীত, নৃত্য, বাদ্য সকলো অসমীয়া সমাজখন গঢ়ি দিলে। সেই মানুহজনক আজি তেওঁলোকে হিন্দুত্ববাদৰ চেতনা অনা বুলি, হয়, হিন্দুত্ববাদ আমদানি কৰা বুলি ক'ব খুজিছে। এটা বনিয়াৰ ভাষা, বেপাৰী ভাষা। মই এইটো তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ আৰু মই ভাবোঁ যে এইটো কৰি তেওঁলোকে কিন্তু অসমীয়া সমাজখন ভাঙি পেলাব নোৱাৰে। খুব সুন্দৰ প্ৰসংগ। মই আহিম আপোনালোকৰ ওচৰলৈকে আহিম। এটা বিৰতি লৈছোঁ, তাৰপিছত মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি ইতিমধ্যে কথা পাতিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য বুলি এইকাৰণে কৈছোঁ কাৰণ বিতৰ্ক হৈছে, বিতৰ্কৰ অৱকাশ নিশ্চয় তাত আছে। মই ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া আছে, তাৰ পূৰ্বে ময়ূৰ বৰা ডাঙৰীয়াই কৈছিলে খুব চমুকৈ কিবা এটা জানিব বিচাৰিছে। চাওক, আচলতে ৰত্না ভৰালী তালুকদাৰ ডাঙৰীয়ানে সুন্দৰভাৱে অসমীয়া চেতনাৰ কথাটো কৈছিল। অসমীয়া চেতনা বুলি ক'লে আমাৰ তাত অকল মই শংকৰদেৱ তাৰ কাৰণে তেওঁৱেই সেইটো প্ৰদান কৰা বুলি ক'ব নিবিচাৰোঁ, কিন্তু গৰিষ্ঠ সংখ্যক যিটো অসমীয়া চেতনা, আধুনিক চেতনা মধ্যযুগৰ পৰা গঢ় লৈ আহিছে, তাৰ মূল কিন্তু আমাৰ হোতাজন আছিল শংকৰদেৱ। মই এটা সৰু উদাহৰণ দিওঁ অসমীয়া চেতনাটোৰ। সৈয়দ আব্দুল মালিক, তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী লোক, অসমৰ মানুহে শিৰত তুলি সন্মান যচা এজন সাহিত্যিক। তেখেতে প্ৰথম শংকৰদেৱৰ ওপৰত ধন্য নৰতনু ভাল বুলি এখন উপন্যাস লিখিছিল, সৰ্বজন পুথিত, সকলোৱে তেখেতক শ্ৰদ্ধা কৰে। এই অসমীয়া চেতনাটো তেখেতৰ জীৱন ক্ৰমৰ মাজেদি প্ৰতিফলিত হয়। সৈয়দ আব্দুল মালিকে ভাৰত স্বাধীন হোৱাৰ আগতে মুছলিম লীগৰ যিখন আলোচনী আছিল সেইখনৰ সম্পাদনা কৰিছিল। সেই সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ লগত চামিল কৰা কথাটোতো তেওঁ সমৰ্থন কৰিছিল। স্বাধীনতা গ'ল, তেওঁৰ জীৱন ক্ৰমটো চাব দেই, তেখেত বাওঁপন্থী দললৈ আহিল। তাৰপিছত তেখেতে কলেজত কাম কৰিলে, তেখেতে সাহিত্য চৰ্চা কৰি গ'ল, মানুহৰ হৃদয়ৰ মণিকোঠাত তেওঁ স্থান পালে। তাৰপিছত তেওঁ কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ তেখেত সাংসদ হ'ল। তাৰপিছত কিন্তু সৈয়দ আব্দুল মালিকে শেষত তেওঁ কি কৈছে, অসমীয়াৰ পৰিচয় কি? অসমীয়াৰ পৰিচয় তুমি হিন্দুৱে হোৱা বা ইছলাম ধৰ্মাৱলম্বীয়ে হোৱা, তুমি শাক্তই হোৱা বা বৈষ্ণৱেই হোৱা, তোমাৰ পৰিচয় এটাই বিশ্ববাসীৰ ওচৰত, তুমি শংকৰদেৱৰ ঠাইৰ মানুহ। আৰু সেইটো চেতনাকে বেলেগ এটা ক্ষেত্ৰত, আজি আপুনি অলপ আগতে কিবা এটা কথা ব্ৰেকত যে কৈছিল নামঘোষাৰ কথা, এনেকৈ কৈছে, নামঘোষাৰ কথা আটাইতকৈ বেছি প্ৰশংসা আৰু উচিত দৃষ্টিৰে প্ৰশংসা কৰিছে শ্ৰদ্ধেয় বিনোৱা ভাৱে কৈছিল, অসমৰ মানুহে শংকৰদেৱক মাধৱদেৱক যেতিয়ালৈকে বুজি থাকিব তেতিয়ালৈকে অসমৰ মানুহৰ কোনো বিপদ নহয়, কোনো অথন্তৰ নহয়। শংকৰ মাধৱক আমি বুজাত যেতিয়া ভুল কৰিম তেতিয়াই আমাৰ যুগলৈ কিন্তু সংকট নামি আহিব। আমি বৰ্তমান সময়ত তেনে কিছু কথাৰ উকমুকনি দেখা পাইছোঁ। সেইবাবে আমাৰ অসমীয়া চেতনা, তাৰ লগত থকা উদাৰতা, সমদৰ্শিতা আৰু গুৰু দুজনাৰ অসামান্য অৱদান, এই কথাখিনিক আমি ইতিহাসৰ দৃষ্টিৰ পৰা তেজমঙহৰ মানুহ হিচাপে আমি বিশ্লেষণ কৰি নিজক অনুপ্ৰাণিত কৰাটো বৰ্তমান সময়ৰ দাবী বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ। ৰঞ্জিত শৰ্মা ডাঙৰীয়া, অভিযোগৰ আঙুলি উঠিছে RSSলৈ। কি বুলি? এই বুলি যে RSS শংকৰদেৱ বা মাধৱদেৱৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ মন্তব্য কৰিছে, RSSক তুষ্টিকৰণৰ বাবে এই ধৰণৰ মন্তব্য কৰা বুলি অভিযোগ এটা উঠিছে। আৰু শংকৰ মাধৱক লৈ কালিৰ যিটো মন্তব্য, সেই মন্তব্যটোক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক আপুনি সমৰ্থন কৰে নে নকৰে? নাই, প্ৰথম কথাটো হ'ল যে RSSক তুষ্টিকৰণ কিয় কৰিব লাগে, মানে RSSক কিয় ছেটিছফাই কৰিব লাগে?
RSSক চেটিছফাই কৰা ৰাজনৈতিক লাভ আছে কি লাভ আছে RSS না মন্ত্ৰী বনাই না ইলেকশ্যন জিকাব পাৰে RSSৰ কি আছে RSS ৰাতিপুৱা নাই মই আপুনি কৈ থাকোঁতে দাদা একো কোৱা নাই মই কৈ থাকোঁতে আপুনি মোক ক'বলৈ দিয়ক নাই তেখেতে কিয় কৈ আছে তেখেতে এজন বয়োজ্যেষ্ঠ মানুহ তেখেতক কওক আপুনি যাতে মই কৈ থাকোঁতে তেখেতে নকয় ঠিক আছে তেখেতে ক'ব তাৰ পিছত ক'ব তেখেতে ক'ব যি কৰিব লগা আছে পিছত ক'ব ময়ূৰে অলপ আগতে কৈছে শালীনতা ৰক্ষা কৰি চলিম আমি চবে গতিকে আমি চবেই শালীনতা ৰক্ষা কৰি চলিম চাওক RSSে ৰাতিপুৱা শাখা লগোৱাৰ বাহিৰে বেলেগ কাম একো নকৰে RSSৰ স্বয়ংসেৱকে বিভিন্ন সংগঠনত কাম কৰে ময়ো সংগঠনত কাম কৰোঁ ভাৰতীয় জনতা পাৰ্টিটোতো RSSৰ স্বয়ংসেৱক আছে আজিৰ তাৰিখত নেতৃত্বত আছে সংঘৰ প্ৰচাৰক আছিল নৰেন্দ্ৰ মোদী ৰাম গোবিন্দজী গতিকে বহুতে ক'ব খোজে যে RSSে বিজেপি চলায় সেইটো এটা একদম গোকাত মিছা কথা RSSে বিজেপি নচলায় 1 নম্বৰ কথা 2 নম্বৰ কথা RSSক হেমন্ত বিশ্ব শৰ্মাই সন্তুষ্ট কৰিব নালাগে RSS নিজে সন্তুষ্ট আমি নিজে কাম কৰোঁ আমাৰ নিৰ্দিষ্ট এটা কামৰ ব্যৱস্থা আছে সেই ব্যৱস্থাত আমি কাম কৰোঁ আৰু সেই কামক চাই পেলাই আমি সন্তুষ্ট যেতিয়া আমাৰ বৰ্গসমূহত আমাৰ ট্ৰেইনিং কেম্পবিলাকত ল'ৰাৰ সংখ্যা বাঢ়ে আমাৰ শাখা গুৱাহাটীত যেতিয়া 200ৰ পৰা 400 হয় তেতিয়া আমি সন্তুষ্ট তাক আমাৰ হেমন্ত বিশ্ব শৰ্মাই আমাৰ শাখাৰ সংখ্যা বঢ়াই নিদিয়ে আমি বঢ়াওঁ সেইটো আমি কাম কৰোঁ ফিল্ডত 1 নম্বৰ কথা 2 নম্বৰ কথা হেমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে মহাপুৰুষ শংকৰদেৱে সনাতন ভাৰতীয় যিটো দৰ্শন সেই দৰ্শনক অসমত প্ৰতিষ্ঠা কৰিছে কথাটো ভুল নেকি তাৰ লগত অইন কেইবাটাও নাই সেই কথাটো ভুল নেকি প্ৰথম কথাটো হ'ল সেইটো সনাতন দৰ্শন শংকৰদেৱৰ যিটো দৰ্শন সেইটো সনাতন দৰ্শন বৈদিক যুগৰ পৰা আহিছে আৰু বিভিন্ন সময়ত সেইটো ৰিফৰ্ম হৈছে কেতিয়াবা শংকৰাচাৰ্য ৰিফৰ্ম কৰিছে কেতিয়াবা বুদ্ধই ৰিফৰ্ম কৰিছে কেতিয়াবা মহাবীৰে ৰিফৰ্ম কৰিছে কেতিয়াবা চৈতন্যদেৱে ৰিফৰ্ম কৰিছে কেতিয়াবা শংকৰদেৱে ৰিফৰ্ম কৰিছে একদম শেষত আহি মহাত্মা গান্ধীয়ে ৰিফৰ্ম কৰিছে বিবেকানন্দই ৰিফৰ্ম কৰিছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ৰাজা ৰামমোহন ৰায়ে ৰিফৰ্ম কৰিছে বিভিন্ন সময়ত এইটো ৰিফৰ্ম হৈছে এটা প্ৰচেছ পৰৱৰ্তী সময়ত আমাৰ মাজৰ পৰাই ওলাব কোনোবা তেওঁলোকে ৰিফৰ্ম কৰিব এতিয়া ময়ূৰ বৰাই বহুত কিতাপ লিখিছে শংকৰদেৱৰো তেওঁ দুখ উলিয়াইছে বিভিন্ন সময়ত তাক সংস্কাৰ কৰিবলৈ চেষ্টা কৰা হৈছে বহুত জেগাত সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাখিনি সংস্কাৰ কৰি তাক ঠিক ঠাক কৰি আগবাঢ়ি আছে সেই আগবঢ়া প্ৰক্ৰিয়াৰ শংকৰদেৱ এজন সেনাপতি আছিলে আৰু তেওঁ অসমৰ এই যিটো এৰিয়া আমাৰ এই যিটো অসম মুলুক বুলি আমি কওঁ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে পাশে থকা পাহাৰীয়া অঞ্চলসমূহ তাত শংকৰদেৱে নেতৃত্ব দিছিল আৰু শংকৰদেৱে কিহৰ আধাৰত কৰিছিলে আজি চাওক শংকৰদেৱৰ জন্ম শংকৰদেৱটো আকাশৰ পৰা হৈ পৰা নাই শংকৰদেৱৰ জন্ম এই ভূমিত হৈছে আৰু সেই সময় ইয়াৰ যিটো ইয়াৰ পৰিৱেশ কি আছিল ইয়াৰ শংকৰদেৱে যিখন বিদ্যালয়ত পঢ়িবলৈ গৈছিল যিটো গুৰুকুলত তেওঁ কি পঢ়োৱা হৈছিলে কণ্ডলীয়ে তেওঁ কি পঢ়াইছিলে কণ্ডলীয়ে তেওঁক অনুপ্ৰাণিত কৰিছিল নে নাই ভাৰত ভ্ৰমণত যাবৰ কাৰণে কিয় কৰিছিলে এই কথাখিনি শংকৰদেৱক যেতিয়া আমি আলোচনা কৰিম এই পৃষ্ঠভূমিটোও আমি আলোচনা কৰিব লাগিব যেতিয়া হিউৱেনচাং হৰ্ষবৰ্ধনৰ ওচৰলৈ আহিছিল কৈছিলে আপোনাৰ ৰাজ্য ইমান ভাল ইমান শাসন কৰে তেতিয়া হৰ্ষবৰ্ধনে হিউৱেনচাঙক কৈছিল মোতকৈ ভাল ৰজা কামৰূপত আছে ভাস্কৰ বৰ্মা তেওঁৰ ৰাজ্যত সংস্কৃতৰ মোতকৈ বেছি চৰ্চা হয় তাত জ্ঞানৰ চৰ্চা মোতকৈ বেছি হয় কুৰ্ণিল ভট্টক আমি জন্ম দিছোঁ গতিকে তেনেকুৱা এটা পৰিৱেশ সেই পৃষ্ঠভূমি সেই তাৰ মাজত শংকৰদেৱৰ জন্ম হৈছে আৰু শংকৰদেৱৰ সময়ত অসমত বহুত বেবিচাৰ চলিছিলে শংকৰদেৱে এক প্ৰকাৰে তেওঁ আন্দোলনৰ নেতৃত্ব দিছিল নৱবৈষ্ণৱ যিটো জাগৰণ আছিলে সেই জাগৰণটো আজিৰ তাৰিখত যদি আপুনি তাক মিলাই চাই তুলনা কৰে সি এটা আন্দোলন আছিলে তেওঁ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তেওঁ সামাজিক গোলামীৰ বিৰুদ্ধে তেওঁ আন্দোলন কৰিছিল আৰু তাক তেওঁ প্ৰতিষ্ঠা কৰিছিলে গতিকে সেই তেনেধৰণৰ কাম ভাৰতবৰ্ষৰ অন্য ৰাজ্যতো হৈছে বিভিন্ন ফৰ্মত হৈছে গতিকে সেইবিলাকৰ মাজত একাত্মতা আছে সেই একাত্মতাটো মিলিয়েই আজি এই ভাৰতবৰ্ষ আজি চাওক যেতিয়া বাংলাদেশৰ জন্ম হৈছিল ভূপেন হাজৰিকাৰ গান গাইছিলে মুক্তি বাহিনীক লৈ পেলাই আমি সবেই শুনিছোঁ সেই গান তেতিয়া ভূপেন হাজৰিকাই সেই গানত উল্লেখ কৰিছিলে ভাৰত কেৱল এটা মেপ নহয় ই এটা চিন্তা ভাৰত এটা মেপ নহয় ই এটা চিন্তা সেইকাৰণে ভাৰতে কেনাই মুক্তি সেনা হৈ পেলাই যুঁজিছিলে বাংলাদেশত ভাৰত এটা মেপ নহয় ভৌগোলিকভাৱেই আমি কেৱল ভাৰতক চালে নহ'ব ভাৰত এটা চিন্তা আৰু সেই ভাৰত চিন্তাটোক বিভিন্ন সময়ত কোনোবাই হিন্দু চিন্তা বুলি কৈছে কোনোবাই সনাতন চিন্তা বুলি কৈছে বিভিন্ন ধৰণত কোৱা হৈছে কিন্তু মূল কথা হ'ল যে হিমালয়ৰ পৰা সাগৰলৈকে এই ভূখণ্ডত যিমান মানুহ বসবাস কৰে এই ভূখণ্ডৰ যিটো চিন্তা সেইটো ভাৰতীয় চিন্তা সেইটো হিন্দু চিন্তা আমি কৈছোঁ সেইটো হিন্দু চিন্তা বহুতে কৈছে এইটো ভাৰতীয় এটা কথা মই অকণ কাউণ্টাৰ কৰিব লাগিব তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে শংকৰদেৱে সনাতন হিন্দু ধৰ্ম ইয়াতে পৃষ্ঠপোষকতা সেইটোতো আমি দ্বিমত পোষণ কৰা নাই কিন্তু তেওঁ যিটো কথা কৈছে যে হিন্দুত্বক আমদানি কৰিছে বুলি কৈছে এক না হিন্দুত্বক লয় হিন্দুত্বক আৰএছএছ নহয় আমদানি শব্দটো নাই হিন্দুত্বক আৰএছএছ নহয় শংকৰদেৱে আনিছিল এই কথাটো আমি কিন্তু বিৰোধিতা কৰিছো শংকৰদেৱে এই কিন্তু সনাতন হিন্দু ধৰ্মৰ নহয় কাৰণ হয় সনাতন হিন্দু ধৰ্মই কেতিয়াও আনক ঘৃণা কৰা বা নকয় কিন্তু আমি আজি দেখিবলৈ পাইছো যে আমি আজি ৰাতিপুৱা শুই উঠি আমি
প্ৰথমতে আমি চিন্তা কৰোঁ আমি হিন্দু নে মুছলমান, আমি যে মানুহ, এই কথাটোৱে আমি পাহৰি গৈছোঁ। গতিকে আজি কালি মন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে সেইটো কথাৰ ভিত্তিত যদি আমি শংকৰদেৱক আকৌ তেখেতে হিন্দু ধৰ্ম আনিছেনে, তেখেতে এক উদাৰ দৰ্শন এটা আছে, দৰ্শন এটাৰ আৱৰ্তত এক আধ্যাত্মিক সাম্য, আৰু য'ত সকলোৰে ঠিক আজিকালিৰ যিটো আমি থিয়ৰী তাত্ত্বিকভাৱে যিটো আমি চাওঁ তেনেকৈ চাবলৈ গ'লেতো নহ'ব শংকৰদেৱৰ সময়ত, কিন্তু যি আঞ্চলিকতাবাদী চেতনা বা গণতান্ত্ৰিক প্ৰমূল্যক তেওঁ ঊৰ্ধত তুলি ধৰি তাৰ আৱৰ্তত ধৰ্মটো আনিছিলে, সেই কথাটো আজি যিটো তেওঁলোকে এইটো প্ৰচাৰ কৰিব খুজিছে বা শংকৰদেৱক বিকৃত কৰিব খুজিছে, হয়, শংকৰদেৱৰ আদৰ্শ আৰু হিন্দুত্বক একাকাৰ কৰি পেলোৱাৰ যিটো ষড়যন্ত্ৰ কৰিছে সেইটো কিন্তু প্ৰতিবাদ কৰিবই লাগিব। আৰু এইটো অসমৰ ৰাইজে এইটো গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয় তৃণমূল পৰ্যায়ত অসমৰ মানুহে এইটো কেতিয়াও গ্ৰহণ কৰা নাই। ঠিক আছে, ধন্যবাদ। প্ৰসংগ নিশ্চয়কৈ উত্থাপিত হৈছে, এটা কেন্দ্ৰীকৰণত আহিছোঁ আমি। তেখেতে যিটো কথা কৈছে সন্মানীয় শৰ্মা ডাঙৰীয়া, তাত এটা তথ্যগত ভ্ৰান্তি আছে। তেখেতে কৈছে মই কিতাপ লিখিছোঁ, হয় মই 14খন কিতাপ লিখিছোঁ অসমীয়া আৰু ইংৰাজী মিলাই, কিন্তু শংকৰদেৱৰো ভুল দেখুৱাইছে বুলি কৈছে। মোৰ এই সীমিত জ্ঞান অভিজ্ঞতাৰে এতিয়ালৈকে সেইটো প্ৰেক্ষাপটত বিচাৰ কৰি চালে শংকৰদেৱক মই মানুহ হিচাপে চাইছোঁ, কিন্তু শংকৰদেৱৰ ভুল লেখা নাই। গতিকে এই কথাটো ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ'ব, মই কৈ থলোঁ। আৰু দ্বিতীয় কথাটো হ'ল, সেই দ্বিতীয় কথাটোলৈ বাৰু মই এতিয়াই যাব বিচৰা নাই, আপুনি যিহেতু সময়ৰ হয়, মই এটা কথা ক'ব বিচাৰিছোঁ, এই প্ৰসংগক্ৰমে কৈছোঁ কথাটো, যে অলপ আগতে আমাৰ তালুকদাৰ তেখেতে আমাক এটা কথা ক'লে যে শংকৰদেৱৰ আঞ্চলিক চিন্তা। এতিয়া মই এইটো দুৰ্ঘুৰ বিৰোধিতা কৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আঞ্চলিক চিন্তাৰ ঠেকগণ্ডিৰে মই শংকৰদেৱক বিচৰা নাই। আজি বহুতে এতিয়া আমাৰ মাজতো এতিয়া বহুতে আছে যে শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা, তাৰ প্ৰথম ভেটিটো কি? শংকৰদেৱক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ মূল ভেটিটো কি লৈ পেলাই শংকৰদেৱক বিশ্ব দৰবাৰলৈ যাব? যদি বিশ্বৰ চিন্তা যদি শংকৰদেৱৰ নাথাকিলেহেঁতেন, যদি আঞ্চলিকবাদৰ চিন্তা কথা, অসমৰ কথা এবাৰ উল্লেখ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে, আৰু ৰাষ্ট্ৰীয়বাদৰ যদি কথা কোনোবাই এতিয়া কয়, তেনেহ'লে সাম্যবাদৰ কথা এতিয়া কয়, তেনেহ'লে আমি ক'ম যে 550 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈ থৈ গৈছে, যে সৰ্বভাৰতত 46 বাৰ ভাৰতৰ কথা উল্লেখ কৰি ভাৰতবৰ্ষৰ বন্দনা কৰা মহাপুৰুষৰ কথাটো এইখন অসমতে জন্ম হৈছে। অসমৰ মাটিত ভৰি থৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে হাত সম্প্ৰসাৰিত কৰিছিলে বিশ্বৰ ফালে, আৰু সেইকাৰণে উবা নৰলোক বুলি, হৰি ভজুক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰিবৰ কাৰণে, আৰু সেই দৃষ্টিভংগীৰ কাৰণে শংকৰদেৱ এতিয়া বাহিৰলৈ যাব। আৰু শংকৰদেৱক যদি এটা ঠেকগণ্ডিৰ মাজত যদি আঞ্চলিকতাৰ মাজত যদি ৰাখিব লাগে, জাতীয়তাটো মহাপুৰুষ শ্ৰীমন্ত আপুনি আঞ্চলিক চেতনা যিটো আঞ্চলিক যিটো চেতনা, অসমীয়া বুলি ক'লে হিন্দু বুলি ক'লে পাৰ্থক্য আছে। কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, মই উভতি আহিম, সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ, পুনৰ উভতি। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ, আৰু আমি ইতিমধ্যে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছোঁ যে শংকৰদেৱৰ দৰ্শন আৰু হিন্দুত্বৰ যিটো প্ৰসংগ উত্থাপিত হৈছে সেয়া একে নে তাৰ মাজত পাৰ্থক্য কি আছে বা কি ধৰণে এক ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে, সামগ্ৰিকভাৱে আমি বিষয় বিশ্লেষণ কৰিছোঁ। প্ৰভাত দাস ডাঙৰীয়া ওচৰলৈ কিছু সময়ৰ বাবে আহিব বিচাৰিম। এটা বিষয়ত মাজতে আপুনি ক'ব বিচাৰিছিলে, সেই সময়খিনিত বিচাৰিছিলোঁ এইটো কথাই যে আমাৰ বহুতে ভাবে যে শংকৰদেৱে 12 বছৰ যোৰা ভাৰত ভ্ৰমণৰ পিছত হয় অসমলৈ ঘূৰি আহি ভাৰতীয় চেতনাটো অসমলৈকে লৈ আহিল। এইটো সম্পূৰ্ণ এটা মিছা কথা। শংকৰদেৱ ভাৰতবৰ্ষ 12 বছৰ ঘূৰাৰ পিছতো কিন্তু ভাৰতবৰ্ষৰ পৰা একো অনা নাই। ভাৰতবৰ্ষত একো নাপালে আনিবৰ কাৰণে, একোকে নাপালে ভাৰতবৰ্ষৰ পৰা আনিবলৈকে। ৰচনাসমূহত কাৰ প্ৰভাৱ পৰিছে? ৰচনাসমূহত কাৰো প্ৰভাৱ নাই। শংকৰদেৱে নিজৰ ৰচনাৰ ওপৰত কাৰো প্ৰভাৱ পৰা নাই। শংকৰদেৱৰ কোনো ৰচনাত কাৰো প্ৰভাৱ পৰা নাই। মাত্ৰ শ্ৰীধৰ কন্দলীৰ সংস্কৃতৰ ভাগৱত টীকাখন কিছু ব্যৱহাৰ কৰিছে, এই কথাটো ভুল কথা এটা। আৰু শংকৰদেৱৰ যিটো দৰ্শন ভাৰতবৰ্ষৰ কাৰো লগত নিমিলে, এই কথা আপোনালোকে মনত ৰাখিব। ভাৰতবৰ্ষৰ কাৰোৰ লগত শংকৰদেৱৰ দৰ্শন নিমিলে, কোনো বৈষ্ণৱ গুৰুৰ লগত নিমিলে। কোনো ৰামানুজ, চৈতন্য, তাৰপিছত নামদেৱ, অন্যান্য জ্ঞানদেৱ যিমান আছে, কাৰোৰ লগত নিমিলে, কাৰোৰ লগত নিমিলে শংকৰদেৱৰ দৰ্শন। শৰ্মা ডাঙৰীয়াই যিটো কৈছে যে সনাতনী আদৰ্শটোকে প্ৰতিষ্ঠা কৰি সনাতনী আদৰ্শটো শংকৰদেৱে প্ৰতিষ্ঠা কৰিছে, কিন্তু সনাতনক যিটো ৰূপত কৰিছে এই ৰূপটো ভাৰতবৰ্ষত নাই। সনাতনৰ যিটো কৰিছে, মই এটা আপোনাক কওঁ শুনক। গতিকে আজিৰ হিন্দুত্বৰ যিটো প্ৰসংগ আছে, আজিৰ হিন্দুত্বৰ যিটো ধাৰণা, এই ধাৰণা মতে হিন্দুত্বৰ যদি ভাৰতবৰ্ষত প্ৰতিষ্ঠা হ'বলগীয়া হয়, ভাৰতবৰ্ষ আকৌ মধ্যযুগলৈ গুচি যাব। আৰু এটা কথা আপোনালোকে জানিব যে গোটেই ভাৰতবৰ্ষৰ চকু আছিল অসমলৈকে।
অসমৰ ভাষা সাহিত্য সংস্কৃতি, অসমৰ ধৰ্মীয় চেতনা, অসমৰ মানৱতা, অসমৰ অসমীয়া মানুহৰ শিষ্টাচাৰ ভাৰতবৰ্ষৰ কাৰোৰ লগত নিমিলে। আৰু ভাৰতবৰ্ষৰ চকু আছিল অসমলৈ, কিন্তু শংকৰদেৱক যদি কিবা প্ৰকাৰে আমি খতম কৰি দিব পাৰোঁ, গোটেই ভাৰতবৰ্ষত ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিব পৰা যায়। এইটো কথা বুজিব লগা কথা যে ভাৰতবৰ্ষত আজি বৈষ্ণৱ গুৰু বহুত আছে, এজনো কিন্তু বৈষ্ণৱ পাবলৈ নাই, এজনো বৈষ্ণৱ পাবলৈ নাই। এইটো কিবা আপুনি ষড়যন্ত্ৰ বুলি ভাবে নেকি? পুৰা ষড়যন্ত্ৰ, ব্ৰাহ্মণ্যবাদৰ ষড়যন্ত্ৰ। আৰু ব্ৰাহ্মণ্যবাদৰ ষড়যন্ত্ৰৰ পৰা অসমখন ৰক্ষা পৰিছিল, যে অসমত শংকৰদেৱক বলে পৰা নাছিল অতকালে, কিন্তু এতিয়া পাৰিলে। এতিয়া পাৰিলে একমাত্ৰ RSS আৰু বিজেপিৰ কাৰণে। আৰু তাৰ গুৰিতে হ'ল আমাৰ যিসকল শংকৰী সংগঠন বা আমাৰ সত্ৰবিলাক আছে, আমাৰ দুৰ্বলতাৰ কাৰণে পাৰিছে। কাৰণ আমি আমাৰ বিষয়ে ভালদৰে নাজানো। আৰু এতিয়া অসমখন ভাৰতবৰ্ষৰ লগত একাকাৰ হৈ গ'ল, যে একাকাৰ হৈ গ'ল। গতিকে বৰ্তমানৰ RSS আৰু বিজেপিয়ে, কিন্তু এটা কথা মনত ৰাখিব, বৰ্তমানৰ RSS আৰু বিজেপিয়ে ভাৰতবৰ্ষৰ মহান ঐতিহ্যক কিন্তু অপমান কৰিছে, মহান ঐতিহ্যক বিকৃত কৰিছে। আৰু এই বিষয়ে মই ইয়াত ক'বলৈ ইমান সময় নাই, কিন্তু মই এই বিষয়ে যদি প্ৰয়োজন হয় মই তৰ্ক সভাত উপনীত হ'ব পাৰোঁ। মই তৰ্ক মই এই হোমিলতাৰ লগত কৰিব বিচৰা নাই। যিটো RSS যে মুৰব্বী মোহন ভাগৱত লৈ আহক ইয়ালৈকে, অসমলৈকে, মই তৰ্কত লিপ্ত কৰাই দিম। নাইবা বিজেপিৰ মূল আমাৰ প্ৰধানমন্ত্ৰী মাননীয় ডাঙৰীয়াক লৈ আহক, আমি তেওঁলোকে কেনেধৰণে ভাৰতীয় সভ্যতা সংস্কৃতিক বিপদগামী কৰিছে সেইটো বিষয়ত আমাৰ লগত কথা হওক তেওঁলোকে। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে। মই এবাৰ ননীগোপাল গোস্বামী ডাঙৰীয়া আছে, মই তেখেতৰ ওচৰলৈকে যাব বিচাৰিছোঁ। গোস্বামী ডাঙৰীয়া, পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এটা প্ৰসংগ উত্থাপিত হৈছে, প্ৰভাত দাস ডাঙৰীয়াই কৈছে যে শংকৰদেৱক নস্যাৎ কৰাৰ এক ষড়যন্ত্ৰ চলিছে, আৰু এই ষড়যন্ত্ৰ সম্ভৱ হৈছে এইকাৰণে কিছু সংগঠনৰ কাৰণে, কিছু সত্ৰৰ কাৰণে। কথাটো কিমান দূৰ বিশ্বাস কৰে আপুনি? নহয়, সত্ৰৰ কাৰণে শংকৰদেৱক নস্যাৎ কৰা কথাটো মানিব নোৱাৰি, কাৰণ শংকৰদেৱক সুন্দৰকৈ ধৰি ৰাখিছে সত্ৰসমূহেই। আজি শংকৰ সংঘ জন্ম হৈছে, শংকৰ সংঘৰ দ্বাৰা শংকৰদেৱক উদযাপিত কৰিছে, সেইটো ভাল কথা, আমি তাক কেতিয়াও হেয় বুলি নকওঁ। কিন্তু আজি 500 বছৰে অসমৰ সত্ৰসমূহেই মহাপুৰুষজনাক সুন্দৰ ৰূপত ধৰি ৰাখিছে। আমি যদি মহাপুৰুষজনাক সকলোবিলাক গুণ আছে সেইটো স্বীকাৰ কৰিম, তাৰ ভিতৰত তেখেতক আমি ধৰ্মগুৰু হিচাপেই মানো। আৰু ধৰ্মগুৰু হিচাপে যেতিয়া আমি মানিম, তেখেতৰ ধৰ্ম দৰ্শনটোলৈ যদি আমি যাওঁ, তেতিয়াহ'লে আমি এটা কথা দেখিম যে অন্য সকলো ধৰ্মগুৰুতকৈ তেখেতৰ এটা নিজস্ব বিশেষত্ব আছে। সেই বিশেষত্বটো হ'ল তেখেতে কোনো এজন দেৱতাক বিশেষকৈ স্বীকাৰ কৰা নাই। তেখেতে এক শৰণ ধৰ্মৰ মাজেদি সমস্তকে একাকাৰ কৰিবৰ কাৰণে যত্ন কৰিছে। সমস্ত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ইয়াত এই সবাকো শব্দৰ দ্বাৰাই কেৱল মানুহকে উপলব্ধি কৰা নাই, জীৱ জন্তু গছ গছনি সকলোবিলাককে লৈছে। গতিকে যিজন মহাপুৰুষে কায়ৰ ওপৰত ভিত্তি নকৰি সমস্ত ভূতৰ অন্তৰত থকা চৈতন্য শক্তিটোক মানিছে, তেনে এজন ধৰ্মগুৰুক কোনোবাই হেঁচা দি নিশেষ কৰিব পাৰিব সেইটো মই ভবা নাই। মই ভাবিছোঁ মহাপুৰুষসকলৰ যিটো গতি, যিটো তেখেতসকলৰ উদ্দেশ্য, যিটো লক্ষ্য, সেই সুন্দৰৰূপে স্বচ্ছত ৰূপত প্ৰকাশান্বিত হৈ থাকিব। ধৰ্মগুৰুক কোনোবা ৰাজনীতিৰ হেঁচাত যে বিনাশ হৈ যাব, সেইটো আমি ভবা নাই। মহাপুৰুষজনা আৰু উজ্জ্বল হ'ব, মহাপুৰুষৰ আদৰ্শ সমাজত প্ৰতিষ্ঠিত হ'ব। কেৱল নীতিৰ কোনো দুই এটা হয়তো কাৰোবাৰ মাজত মনোমালিন্য হৈছে, সেই বুলিয়ে মহাপুৰুষক হেয় প্ৰতিপন্ন কৰিছে মই ভাবিব পৰা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি মই আপোনাৰ ওচৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সত্ৰাধিকাৰ ডাঙৰীয়াৰ এটা ইতিহাসৰ পিনৰ যিটো এটা ভ্ৰান্তি, মই সেই ভ্ৰান্তিটো কৈছোঁ। আজিৰ পৰা 250-300 বছৰ আগতে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰে শংকৰদেৱৰ তিথি পাতিবৰ বাবে চাৰিওখন ৰাজসত্ৰ, যাৰ ভিতৰত দক্ষিণপাট সত্ৰও পৰে, তেওঁলোকৰ ওচৰলৈ এটা আবেদন দিছিল যে তিথি পাতাৰ কাৰণে ধন দিব লাগে, কাৰণ এইসকল সত্ৰৰ বহু মাটি বাৰী আছিল। এখনো সত্ৰৰ সত্ৰাধিকাৰে নিদিলে। গতিকে বহু সত্ৰই শংকৰদেৱক বুকুৰ মাজত জীয়াই ৰাখিছে,
বহু প্ৰত্যাহ্বানৰ পিছত, কিন্তু বহু ডাঙৰ সত্ৰই শংকৰদেৱক জানিব যচাইব লগা সন্মান কিন্তু যচা নাই। এটাই কাৰণত যচা নাই, ক'বলৈ বেয়া কিন্তু এই কথাটো ক'ব লাগিব যে শংকৰদেৱৰ এটা বিশেষ কুলত জন্ম হোৱা নাছিল, সেইটো কথা। আৰু দ্বিতীয় যিটো আঞ্চলিকতাবাদী চেতনাৰ কথা আহিছে, আজি বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ শংকৰদেৱ তেওঁলোক এজন ভাল অসমীয়া, তেওঁলোক ভাৰতীয় নাগৰিক। নাগৰিকৰ কথাটো শংকৰদেৱৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, তেখেত সেই সময়ৰ কথাটো বেলেগ আছিল, কিন্তু লগতে তেওঁলোক এজন ভাল বিশ্ব নাগৰিক। আৰু শংকৰদেৱৰ যে অসমীয়া সত্তাটো সেই কথাটো প্ৰমাণ হয় ভাগৱতৰ 2য় স্কন্ধ যেতিয়া অনুবাদ হৈছিল, কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তুৰু কুবাচম লেচ চণ্ডাল। আপুনি মূল ভাগৱতত আপুনি ভাৰতবৰ্ষত থকা জাতিবোৰৰ কথা পাব, হুন পুলিন্দ, কিন্তু শংকৰদেৱে ইয়াত কাৰোতে অসমীয়া সত্তাটোক হৃদয়ত লৈ থকা এইজন মহাপুৰুষে অসমৰ উত্তৰণৰ বাবে, অসমীয়া মানুহৰ আধ্যাত্মিক বৌদ্ধিক চেতনা, সাংস্কৃতিক চেতনাৰ মহা আন্দোলনৰ বাবে সংগ্ৰাম কৰিছিল। সেই কথাটো পাহৰি যোৱা অনুচিত। আহিম আপোনালোকৰ ওচৰলৈকে, সেই প্ৰসংগটো ঠিকে উত্থাপন, আঞ্চলিক চেতনাটো যিটো প্ৰসংগ উত্থাপন কৰিছে, তাৰপিছত বিশ্ব দৰবাৰ, তাৰপিছত যিটো আদৰ্শ, যিটো দৰ্শন, সেইটোক লৈ বিশ্ব দৰবাৰ। এটা বিৰতিৰ সময় হ'ল, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সম্পৰ্কে কথা পাতি আছিলোঁ। শংকৰদেৱ আৰু মাধৱদেৱক লৈ যি মন্তব্য দিছিল, আমি কিয়দাংশ দেখুৱাইছিলোঁ অনুষ্ঠানৰ আৰম্ভণিতে। আন কিছু অংশ এই মুহূৰ্তত চাই ল'ব বিচাৰিম। কিছু অংশ অসমত যদি হিন্দুত্ব দৰ্শন আনিছিল, তাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আনিছিল। অসমত যদি হিন্দুত্ব কোনোবাই আনিছিল, সেই হিন্দুত্ব মহাপুৰুষ মাধৱদেৱে আনিছিল। ইছলামিক দেশ বুলি ঘোষণা কৰিলে তাত বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰা হ'ল। বাংলাদেশে যেতিয়া ইছলাম ধৰ্মৰ দেশ বুলি ক'লে, তেতিয়া তাত বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰা হ'ল বা থাকাত কষ্ট পালে। কিন্তু যেতিয়া ভাৰতে ক'লে মই হিন্দুত্ব আৰু মই হিন্দুত্বৰ কাৰণে মই ধৰ্ম নিৰপেক্ষ, হিন্দুত্বই হৈছে মানুহক সকলোকে একেধৰণে চাব, একেধৰণে বিশ্লেষণ কৰিবলৈ মানুহক প্ৰাণ দিয়ে। এয়া আছিল আন কিছু অংশ। আমি দেখুৱাই গৈছোঁ মাজে মাজে আপোনালোকক কিছু এই মিটিংখনৰ কি ধৰণৰ মন্তব্য কৰিছিল সেই সম্পৰ্কে। হয়, মই এটা বিষয়লৈ মই অলপ স্পষ্ট কৰিব বিচাৰিছোঁ। চমুকৈ আপুনি এইটো স্পষ্ট কৰি দিয়ক, আমি মূল প্ৰসংগলৈ আহিব লাগিব। প্ৰসংগলৈ অহাৰ আগতে মই এটা কথা, ননীগোপাল গোস্বামী ডাঙৰীয়াই তেখেতে অকণমান সময়ৰ আগতে এটা বক্তব্যত শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ তেখেতে এটা বক্তব্য কৰিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কালি পৰহি বা এতিয়া নতুনকৈ আহিছে সত্ৰসকলে আজি বছৰ বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই কামখিনি কৰি অহাৰ এটা প্ৰসংগ উত্থাপন কৰিলে। কিন্তু মই দুখেৰে মই জনাব বিচাৰিছোঁ যে তেখেতে গোস্বামী ডাঙৰীয়া এটা কথা কওক যে সত্ৰৰ কথা যে তেখেতসকলে বাৰে বাৰে কৰে, লাখ লাখ নামঘৰৰ কথা ক'লৈ গ'ল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সত্ৰৰ নামঘৰৰ কথা প্ৰসংগ কিয় নাইকিয়া হ'ল? আজি সত্ৰৰ কথা ক'বলৈ গৈ মহাপুৰুষ এনেকুৱা বহু সত্ৰ আছে, তেখেতসকলক কওক। তেখেতসকলে এতিয়া ক'বলৈ বাধ্য হ'ব লাগিব যে মই নিজেও সেই সত্ৰ ভ্ৰমণ কৰিছোঁ, মই চাইছোঁ, মই নিজেও গৈছোঁ তালৈ। কিন্তু সেই সত্ৰবিলাকে মহাপুৰুষৰ আদৰ্শ কিমান ৰাখিছে? আৰু লাখ লাখ নম্বৰ, মই এটা তথ্যত অলপ দিনৰ আগতে মই এটা তথ্য পাইছোঁ যে অসমত কেৱল ৰাজহুৱা নামঘৰৰ সংখ্যাই হৈছে 6 লাখতকৈ অধিক। ব্যক্তিগত ঘৰত থকা নামঘৰৰ কথা মই নকওঁ, ৰাজহুৱা 6 লাখতকৈ অধিক অসমৰ ৰাজহুৱা নামঘৰ আছে, কিন্তু নামঘৰবিলাকৰ কোনো অস্তিত্ব নাইকিয়াকৈ কেৱল সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ৰাখি থ'লে। আৰু যদি ৰাখিয়ে থৈছিল তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম কেনেকৈ হ'ল? ঠিক আছে, যদি প্ৰকৃত অৰ্থত গুৰুজনাক সঁচা অৰ্থত যদি তেখেতৰ আদৰ্শ থাকিব, সত্ৰৰ নামঘৰৰ মাজত প্ৰসংগ আমি এই মুহূৰ্তত নাপাতো, কিন্তু আমাৰ যিটো মূল বিষয় আছে সেই মূল বিষয়টোলৈকে আহিব বিচাৰিছোঁ। ইছমাইল হোসেন ডাঙৰীয়া, তাৰপিছত মই আহিম ৰঞ্জিত শৰ্মা ডাঙৰীয়া। আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ভাষ্য যে তেওঁ হিন্দু ধৰ্মৰ কথা ক'বলৈ যাওঁতে, হিন্দুত্বৰ কথা ক'বলৈ যাওঁতে মুছলমানৰ কথাও লৈ আহিলে, বাংলাদেশ আৰু কিবা কিবি আনিলে, যে তেওঁৰ এই কথা শুনি এটা ধাৰণা মোৰ হৈছে, যিটো মহাভাৰতৰ শান্তি পৰ্বত যিটো উল্লেখ কৰা হৈছে যে ধৰ্ম বাণিজ্যকো হিনু জঘন্য ধৰ্মবাদী নাম। আৰু তেখেতৰ গোটেই উদ্দেশ্য হ'ল যে ধৰ্মক বাণিজ্যিকৰণ কৰা, ৰাজনীতিৰ জৰিয়তে বাণিজ্যিকৰণ কৰা, আৰু সেইটোৱে তেওঁৰ উদ্দেশ্য, যাৰ কাৰণে তেওঁ হিন্দুত্ব শব্দটো ব্যৱহাৰ কৰিছে, যিটো শব্দৰ ব্যাখ্যা হয়তো নিজেও দিব নোৱাৰিব। আৰু এই কথা যদি আমি ইয়াৰ গুৰি যদি আমি বিচাৰিবলৈ যাওঁ, আমি দেখিম যে শংকৰদেৱৰ দৰ্শনত কোনো হিন্দুত্ব বা হিন্দুত্ববাদ নাই। কাৰণ শংকৰদেৱে প্ৰভাত দাস ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ শংকৰদেৱৰ ধৰ্ম একক ধৰ্ম আৰু এক বিৰল ধৰ্ম। এইকাৰণেই ভাৰতবৰ্ষৰ কোনো বৈষ্ণৱ পণ্ডিতে ইমান ওপৰৰ ধৰ্ম ব্যৱস্থা, সাংস্কৃতিক ঐতিহ্য, জাতীয় ঐতিহ্য দিব পৰা নাই। এইকাৰণেই
যে মহাভাৰতৰ শান্তিপুৰত আৰু এটা কথা আছে যে ধৰ্মং ধৰ্মং য বাধ্যতে ধৰ্মংশ ধৰ্মং কুধৰ্মতত সেই ধৰ্মই নহয় যি ধৰ্মই আন ধৰ্মক হিংসা কৰে জোৰ জুলুম কৰে যিটো কথা ইছলামতো পোৱা যায় কাৰণ ইছলাম তাৰ পিছৰ ধৰ্ম গতিকে ইছলামত যিটো কোৱা যায় লা ইকৰাহ ফিদ্দিন ধৰ্মৰ ক্ষেত্ৰত জোৰ জুলুম নাই পৃথিৱীত যিমান ধৰ্ম আছে সনাতন ধৰ্মৰ অনেক মৌলিক কথা এই ধৰ্মবোৰত আছে গতিকে মই সেইকাৰণে কওঁ যে ইছলাম ধৰ্মত অনেক প্ৰভাৱ সনাতন ধৰ্মৰ পৰা পৰিছে গতিকে শংকৰদেৱে এই গোটেই বস্তু এই তাৰ পৰা আহৰণ কৰিছে আৰু যিখিনি আমাৰ সমাজৰ কাৰণে প্ৰযোজ্য অসমৰ কাৰণে ভাৰতৰ কাৰণে বিশ্ব মানৱৰ কাৰণে সকলোখিনি দিছে আৰু যাৰ কাৰণে ভাগৱত যদি আপুনি পঢ়ে ভক্তি প্ৰদীপ বা নামঘোষাই যদি পঢ়ে আপোনালোকে দেখিব যে শংকৰদেৱে লিখিছে যে ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল দাতা চোৰত যেন ভৈল একতুল একাকাৰ কৰি দিছে ব্ৰাহ্মণ চণ্ডাল সকলো একাকাৰ কৰি দিছে হিন্দুত্ববাদ ক'ত আছে তেনেহ'লে হিন্দুত্ববাদ কেনেকৈ আহিছে ইমান মিছা কথা এজন মন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰে গতিকে এটা শংকৰদেৱ নস্যাৎ কৰাৰ ষড়যন্ত্ৰৰ কথা যদি প্ৰভাত সম্পূৰ্ণ ষড়যন্ত্ৰ এইটো ষড়যন্ত্ৰ ধৰ্ম বাণিজ্য কহিনো জঘন্য ধৰ্মবাদী নাম মই সেইটোৱে ক'ব খুজিছোঁ 2 নম্বৰ মাধৱদেৱলৈ আহক মাধৱদেৱৰ কথা উল্লেখ কৰিছে মই কথাখিনি আগতে কোৱা নাই সুযোগ পোৱা নাই কাৰণে মাধৱদেৱৰ নামঘোষা পঢ়িলে আপোনালোকে দেখিব যে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণত লৈলো শৰণ হয় গোবিন্দ আৰু ৰাম বাদ দি অসমীয়া সংস্কৃতি নহয় কিন্তু গোবিন্দ আৰু ৰাম এই দুটা শব্দ আমাৰ সাৰ্বজনীন শব্দ আমিও হুঁচৰি গাওঁ দেউতাৰ পদূলিত গোন্ধাইছে মধুৰী কেতেকী মলাই ঐ গোবিন্দই ৰাম গতিকে আমিও এইবোৰ গাওঁ কিন্তু এইটো নহয় যে ই এটা হিন্দুত্বৰ অংশ এইটো আমাৰ সাংস্কৃতিক ঐতিহ্য ৰাম কৃষ্ণ আমি ভাওনা লওঁ ৰামৰ কৃষ্ণৰ এটা আমাৰ সাংস্কৃতিক ঐতিহ্য মাধৱদেৱে ক্ৰিক দাঁতৰ পৰাই কৃষ্ণ অহা বুলি কৈছে কৃষ্ণ এটা ৰূপক চৰিত্ৰত লৈ গৈছে নিৰাকাৰ ভগৱান তদুপৰি ৰূপক হিচাপে লৈ গৈছে যে কৃষ্ণক আমি 13টা ৰূপক চৰিত্ৰৰ মাজেৰে চাব পাৰোঁ সেইটো আজি বিষয় নহয় মই এই বিষয়ে নকওঁ কিন্তু এটা কথা নামঘোষা পঢ়িলে আপোনালোকে দেখিব পৰম নিৰ্মল ধৰ্ম হৰিনাম কীৰ্তনত সমস্ত প্ৰাণীৰ অধিকাৰ এতেকে যে হৰিনাম সমস্ত ধৰ্মৰ ৰাজা এহিহাৰ শাস্ত্ৰৰ বিচাৰ অৰ্থাৎ সকলোৰে সম অধিকাৰৰ কথা কৈছে হিন্দুত্ববাদে কিন্তু সকলোৰে সম অধিকাৰৰ কথা কোৱা নাই ব্ৰাহ্মণ্যবাদেও কোৱা নাই 2 নম্বৰ হৰিনাম কীৰ্তনত নাহি দেখ কালপাত্ৰ মন কৰিব হৰিনাম কীৰ্তনত নাহি দেখ কালপাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি অৰ্থাৎ দেশকাল পাত্ৰ বুলি কথা নাই সাৰ্বজনীন ধৰ্ম শংকৰদেৱৰ ধৰ্ম হৰিনাম ধৰ্ম এক শৰণ ধৰ্ম আৰু সেইটোকে ব্যৱহাৰিক জীৱনত মাধৱদেৱে ইমানে মানুহৰ মাজত বিলাই দিলে যে শংকৰদেৱ মাধৱদেৱ জ্যোতিৰ সেই কৰ্মকাণ্ড যদি আপোনালোকে চায় মোৰ সৌভাগ্য হৈছে যে এই বিষয়ে এখন এনিমেশ্যন চিনেমা কৰিব তাৰে কিছু কাম ময়ো কৰি আছোঁ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই আমাৰ মঞ্জু বৰা বাইদেৱে তাৰে গৱেষণাৰ কিছু কাম মই কৰি আছোঁ মই অভিভূত হৈ গৈছোঁ সমগ্ৰ জীৱন শংকৰদেৱ সাধন চৰ্চা কৰিছোঁ কিন্তু এতিয়া মাধৱদেৱৰ বিষয়ে আজি যিটো কৈছে হিন্দুত্ববাদ মই শতকৰা 100% নাকচ কৰি দিছোঁ এইকাৰণেই যে মাধৱদেৱ বহুত ওপৰৰ মানুহ আছিল ইমান সংকীৰ্ণ মানুহ নহয় যিটো RSS যি হিন্দুত্ববাদ লৈ আহিছে সেই হিন্দুত্ববাদ মাধৱদেৱ হিন্দুত্বৰ প্ৰসংগ আৰু শংকৰদেৱ মাধৱদেৱৰ যে সনাতনী আদৰ্শ তাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আপুনি পাৰ্থক্য আছে পাৰ্থক্যৰ কথা মই কৈছোঁ নাই কৈছে কিন্তু আপুনি ক'লে যে সভাখনত আপুনি উপস্থিত আছিল তাৰ পিছত আপুনি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে বুলি হিন্দুত্ববাদ হিন্দুত্ববাদত বিজেপিয়ে আমদানি কৰা শব্দ হিন্দুত্ববাদৰ কথা মই কোৱা নাই কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু হিন্দু আৰু হিন্দুত্ব এই দুটা একাকাৰ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া যিটো হিন্দুত্ববাদ ক'লে হিন্দুত্ববাদত আমি কথা পাতি নহয় আমি হিন্দুত্ববাদত নাই মই কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন যিটো তাত হিন্দু আৰু ইয়াত থকা এতিয়া হিন্দুত্ববাদ ইয়াৰ পাৰ্থক্য আছে কথা পাৰ্থক্য আছে কাৰণ তেখেতৰ কথাখিনি যোৱাকালি ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়াই যোৱাকালি স্পষ্ট ভাষাৰে কৈছে আৰু এইটো নৎসাত কৰিছে যে আমি হিন্দুত্ববাদ এই হিন্দুত্ববাদত আমি নাই মই অলপ আগত মই পদাধিকাৰ বাপৰ এটা কথা মই প্ৰসংগক্ৰমে পুনৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে পদাধিকাৰ বাপে এটা কৈছিলে যে হিন্দু এটা সভ্যতা হিন্দু সভ্যতা এইটো ডিচেণ্ট বুলি কৈছে গতিকে এটা সভ্যতাক লৈ এটা হিন্দু সভ্যতাত গঢ়ি উঠা সভ্যতা আৰু ইয়াক হিন্দুত্বটো ক'ৰ পৰা আহিল গতিকে হিন্দুত্বটো আৰু হিন্দু এইটো একাকাৰ কৰিব নালাগে গতিকে কালিৰ এই সভাখনৰ সেই মন্তব্যটোক আপুনি এতিয়া এই মুহূৰ্তত বিৰোধিতা কৰিছে কৰিছোঁ এইকাৰণে এতিয়া তেওঁ হিন্দুত্বৰ লগত শংকৰদেৱ গুৰুজনাৰ মাধৱদেৱৰ সম্পৰ্ক নাই
ঠিক আছে আমি হিন্দু আকৌ এবাৰ দৰ্শনৰ লগত সম্পৰ্ক আছে, মই স্পষ্ট দেখুৱাই দিছোঁ আপুনি কৰিছোঁ। কৈছিলে যে এবাৰ নে দুবাৰ কৈছে খুব এটা আপত্তি কৰিব মই বিষয় নাই সেইকাৰণে আপোনাৰ পৰা স্পষ্ট হোৱাটোৰ প্ৰয়োজন আছিলে আজি প্ৰতিনিধিত্ব কৰিছে শংকৰ অংকক আপুনি সেইবাবে স্পষ্ট হোৱাটো প্ৰয়োজন আছিল আপুনি বিৰোধিতা কৰিছে নে কৰা নাই বিৰোধিতা কৰাটো কথা মই তাৰ আগৰ কথাকেইটা আপুনি যদি চাই সেইকেইটাও আপোনালোকে চাই ল'ব কিন্তু যে প্ৰথমৰ কথাখিনি যিকেইটা কথা কৈছে তাৰ লগত এইটো সম্পৰ্ক নাই কিন্তু তেওঁ পিছৰবাৰ দুটা শব্দ তেওঁ ব্যৱহাৰ কৰা নাই মই কৈছোঁ যে হিন্দু সনাতন কৰাৰ পিছৰবাৰ হিন্দুত্ব কৈছে গতিকে মই হিন্দু সনাতনৰ দৰ্শনৰ আৰু হিন্দুত্ববাদৰ মই সম্পূৰ্ণ এতিয়া যিহেতু মই তথ্যটো পাইছোঁ মই স্পষ্টকৈ দেখিছোঁ গতিকে এখেতৰ কথাখিনি মই স্পষ্টকৈ কৈছে গতিকে স্পষ্টকৈ কৈছোঁ মই বাইকটো চাই পেলাই তাত দেখা নাই যে তাত সনাতন ঐতিহ্য মই এটা কথা ক'ব খুজিছোঁ ঠিক আছে ৰঞ্জিত বৰ্মা ডাঙৰীয়া আলোচনালৈকে আহিম ইণ্ডোনেছিয়াত শতকৰা ৯৭% মুছলমান মানুহ ইণ্ডোনেছিয়াত শতকৰা ৯৭% মুছলমান মানুহ তাত কিন্তু তেওঁলোকে ৰামচন্দ্ৰক জাতীয় বীৰ হিচাপে মানে আৰু কৃষ্ণৰ নামত তেওঁলোকৰ বিমান বন্দৰ কৃষ্ণৰ যিটো গৰুৰ পক্ষী গৰুৰ এয়াৰলাইন্স এই কাৰণেই যে তেওঁলোকে হিন্দুত্বৰ নামত সেইটো কৰা নাই সনাতনী ঐতিহ্য নামত কৰিছে আৰু ইছলামত এটা উপাদান আছে বুলি আপুনি কৈছে কিন্তু ঠিক আছে ৰঞ্জিত বৰ্মা ডাঙৰীয়া নহয় আমি কথা পাতিছোঁ ৰঞ্জিত বৰ্মা ডাঙৰীয়া ওচৰলৈকে আহিবই লাগিব তেখেতে উত্তৰখিনি দিয়ক কাৰণ কথাবোৰ কিছু স্পষ্ট হৈ যাওক যিটো প্ৰসংগ আপুনি উত্থাপন কৰিছে আজি কিন্তু একেমুখে আমাৰ আটাইকেইগৰাকী ব্যক্তিয়ে নস্বাত কৰিছে যিটো হিন্দুত্বৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত আমি শুনিবলৈ পাইছোঁ যিটো আমি কিছু সময় পূৰ্বে স্পষ্ট কৰাইছোঁ সেই হিন্দুত্বক কিন্তু শংকৰদেৱে তাৰ প্ৰচাৰক নাছিল শংকৰদেৱে সেই হিন্দুত্বক অনা নাছিল বুলি কিন্তু আটায়ে ইতিমধ্যে কৈছে আপুনি এতিয়াও পূৰ্বৰ স্থিতিতে অটল আছে নেকি কুকুৰ মানে সৰ্বে চন্তু নিৰাময় বুলি কওঁ আমি শংকৰদেৱে কুকুৰ চিগাল গধৰ্বৰো আত্মা ৰাম বুলি কৈছে ডিফাৰেঞ্চটো কি ইছমাইল হুছেইনে ক'লে ইণ্ডোনেছিয়াত এই ৰমজান মাহত ইণ্ডোনেছিয়াত মানে ৰামলীলা পাতে এই যিটো ৰমজান মাহত এতিয়া নাই মই কৈছোঁ আপুনি কোৱা নাই মই কৈ আছোঁ এতিয়া গোটেই টিভি চেনেলবিলাক নেশ্যনেল চেনেল খুলিলে আপুনি দেখা পাব গোটেই ৰমজান মাহত ইণ্ডোনেছিয়াত মই যোৱাকালিও চাইছিলোঁ ৰামলীলা পাতি আছে ইণ্ডোনেছিয়াৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতে কৈছিলে উই চেঞ্জ আৱাৰ মানে উপাসনা পদ্ধতি ইংৰাজীত কি বুলি কয় ৱৰ্শ্বিপিং ছিষ্টেম কিন্তু উই কেন নট চেঞ্জ আৱাৰ ফ'ৰ ফাদাৰ্ছ আমি আমাৰ পূৰ্বপুৰুষক সলনি কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ উপাসনা পদ্ধতিক সলনি কৰিছোঁ তেওঁলোকৰ পূৰ্বপুৰুষ ভগৱান ৰাম কৃষ্ণ ইণ্ডোনেছিয়া স্বীকাৰ কৰিছে ভাৰতবৰ্ষৰো পূৰ্বপুৰুষ ইছমাইল হুছেইনৰো পূৰ্বপুৰুষ এটা সময়ত চাগে সনাতন ধৰ্মাৱলম্বী আছিল মোৰো পূৰ্বপুৰুষ বৰ্তমান ময়ো সনাতন ধৰ্মী মোৰ পূৰ্বপুৰুষো সনাতন ধৰ্মী সনাতন ধৰ্মৰ যিটো বিশালতা সেই বিশালতাটোক বিভিন্ন সময়ত বিভিন্ন মহাপুৰুষে ৰিফৰ্ম কৰিছে এই কথাটো মই আগতো কৈছোঁ আৰু মই আজি হেমন্ত বিশ্ব শৰ্মাৰ যিটো বক্তব্য ধৰ্মীয় সভাত দিয়া যিটো বক্তব্য সেই বক্তব্যলৈ মই বিতৰ্ক কৰিবলৈ ইচ্ছুক এইকাৰণেই নহয় যে মই তাত বিতৰ্কৰ কোনো বিষয় দেখা নাই বহুতে মানে চাওক হেমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা এটা কথা কয় অসমত যোৱা 10-15 বছৰ ধৰি আমি সাংবাদিক হিচাপে চবেই দেখিছোঁ মই বৰ্তমান সময়ত যদিও সংবাদ সেৱাৰ লগত জড়িত নহয় এটা দীঘলীয়া সময় আছিলোঁ যে হেমন্ত বিশ্ব শৰ্মাই কিবা এটা কথা কৈ দিলেই মানে কণ্ট্ৰভাৰ্চি এটা হয় আৰু হেমন্ত বিশ্ব শৰ্মাই কণ্ট্ৰভাৰ্চিটো ক্ৰিয়েট কৰি ভাল পাই যেন লাগে মোক সেইকাৰণে তেওঁ আপোনাৰ লাগে যে এইবোৰ বিতৰ্ক হেমন্ত বিশ্ব কথাটো শৰ্মাই কমপ্লিট কৰিব সন্তন কথাটো আপুনি কৈছে কিন্তু মই আঁতৰি যোৱা নাই চাওক মই কৈছোঁ যে যেতিয়া হেমন্ত বিশ্ব শৰ্মাই কথা এটা কয় সেইটোক লৈ বিতৰ্ক কৰা হয় আৰু আজি হিন্দু আৰু হিন্দুত্ব এই শব্দটো তাৰ এনালাইচিছটো আজি কোনে কৰি আছে আজি যিসকল পণ্ডিতে আমাক এনালাইচিছ আগবঢ়াইছে সেই পণ্ডিতসকল কাৰ দ্বাৰা শিক্ষিত আজি চাওক 1935 চনৰ ভাৰতৰ শিক্ষা ব্যৱস্থা যেতিয়া সলনি কৰি দিয়া হ'ল সেই শিক্ষা ব্যৱস্থাই প্ৰডাকশ্যন কৰা এটা ফ্ৰেমত প্ৰডাকশ্যন কৰা ব্যৱস্থাৰ দ্বাৰা পৰিচালিত যিটো বৌদ্ধিক মানে মাইণ্ড ফিক্সিং যিটো কৰা হৈছে ভাৰতৰ সেই মাইণ্ড ফিক্সিঙৰ দ্বাৰা প্ৰডিউচ কৰা এটা সেইকাৰণে আজি আমাৰ মাজত কনফিউজন হৈছে কিন্তু শংকৰদেৱ কনফিউজ নাছিলে শংকৰদেৱে ভাগৱত পঢ়িছিলে শংকৰদেৱে গংগা উপত্যকাত গৈ পেলাই তীৰ্থ ভ্ৰমণ কৰিছিল শংকৰদেৱে সেই জেগাসমূহৰ বিভিন্ন ব্যৱস্থা তেওঁ অধ্যয়ন কৰিছিলে তাৰ পৰা আহি তেওঁ সেই ব্যৱস্থাসমূহ ইয়াত ইন্ট্ৰডিউচ কৰিছিল তাৰ স্থানীয় থলুৱা ৰূপ দিছিলে যেনেকৈ চুকাফাই দিছিলে চুকাফা নিজে তাই মৌলিকতা নাছিল শংকৰদেৱৰ চুকাফা নিজে তাই আছিলে সৃষ্টি আৰু দৰ্শন মই কোৱা নাই মৌলিকতা নাই বুলি কোৱা নাই মই কৈছোঁ যে শংকৰদেৱে তাত গৈ পেলাই তেওঁ যিখিনি অধ্যয়ন কৰিলে যিখিনি জ্ঞান অৰ্জন কৰিলে সেই জ্ঞানক ব্ৰহ্মপুত্ৰ উপত্যকালৈ লৈ আহি তাক নতুন ৰূপ দিলে নতুন ৰূপত সমাজৰ সন্মুখত দাঙি ধৰিলে যেতিয়া এটা বস্তুক আপুনি নতুন ৰূপ দিব তেতিয়া মৌলিকতা থাকিবই তাত নথকাৰ প্ৰশ্নই নুঠে কিন্তু সেই মৌলিকতাত হিন্দুত্ব আছে নে নাই কিয় নাই সনাতন ধৰ্ম সনাতনেতো হিন্দু হিন্দুত্ব আৰু সনাতন একে বুলি ক'ব বিচাৰিব নেকি সৰ্বে নহয় কেতিয়াও নাই এইটো চাওক ঘৃণাৰ ৰাজনীতিটো চাওক সীতাক হৰণ কৰিবলৈ ৰাৱণো গেৰুৱা বস্ত্ৰ পিন্ধি আহিছিলে সেইবুলি ঋষিয়েতো হৰণ কৰা বুলি আমি নকওঁ ৰাৱণ বুলিয়ে কওঁ যদি কোনোবাই গেৰুৱা বস্ত্ৰ পিন্ধি পেলাই ক'ৰবাত কিবা বদনাম কৰিছে তাৰ অৰ্থ এইটো নহয় যে হিন্দু ব্যৱস্থাটো বেয়া
ঠিক আজি আছে। আজি আজি ঠিক আছে, এই আজি প্ৰসংগটো আজি উত্থাপিত আজি হৈছে। আজি নাই কাৰণ আজি এতিয়া আমি এটা চাওক, conclusion আজি- আহিব লাগিব, এটা নাই, আজি conclusion আহিব শান্তনু, লাগিব, আজি যিটো- আজি 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 এনেকুৱা এটা ব্যৱস্থা হৈছে আমাৰ ৰাজ্যখনত দেশখনত চিন্তাৰ যিটো মাইণ্ড ফিক্সিং কৰা হৈছে যে কোনোবা এটা মানুহে হিন্দুৰ নাম লৈ পেলাই আজি ডেৰা চাচা চৌদাই হওক বা কোনোবা মানে গেৰুৱা বস্ত্ৰধাৰী মানুহে কিবা এটা বেয়া কাম কৰিলে চিধা RSSক ধৰি দিয়ে। আৰে গেৰুৱা বস্ত্ৰ পিন্ধা না এই ধাৰণাটো ভাৰত এই মাইণ্ড ফিক্সিংটো বামপন্থীয়ে কৰিছে। এই মাইণ্ড ফিক্সিংটো বামপন্থীয়ে কৰিছে। নাই বামপন্থীয়ে কৰিছে। বা নাই যুক্তি আছে, যুক্তি মানে RSSক আমি কৈছো আমি নাই ৰত্না ভৰালী আৰু ইছমাইল হুছেইনক স্পষ্টভাৱে মই আপোনালোক দুইজনকে কৈছো আমি নাই যুক্তি আছে। মই স্পষ্টকৈ কৈছো ভাৰতবৰ্ষৰ প্ৰত্যেকজন মুছলমানৰ পূৰ্বপুৰুষ সনাতনী হিন্দু আছিল, তেওঁলোকক জোৰ জবস্তি কনভাৰ্ট কৰা হৈছিল। এইটো মোৰ স্পষ্ট আপুনি যিমানে যি নয় কথা সত্যটো সত্য, এতিয়া বিকৃত কৰিলে নহ'ব নহয়। অন্য ধৰ্মত যাব সেই উদাৰতা শংকৰদেৱৰ দৰ্শনৰ যিটো উদাৰতা, সেই উদাৰতাটো সেই হিন্দুত্বত আছেনে নাই সেই প্ৰসংগটো জানিব লাগিব। এটা বিৰতিৰ সময় হৈছে, আমি পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ। আমি কথা পাতি আছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, শংকৰদেৱ মাধৱদেৱে হিন্দুত্বক লৈ আহিছিল অসমত আৰু সেই সম্পৰ্কে কিমান সঁচা কিমান মিছা ইতিমধ্যে বিভিন্ন ধৰণে স্পষ্ট হৈছে বহু কথা। শেষৰটো মন্তব্য মই ল'বলৈ যাব বিচাৰিছোঁ ননীগোপাল গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে। শেষৰটো মন্তব্য, খুব কম সময়, আপোনাক যথেষ্ট কম সময়ৰ ভিতৰত কথাখিনি ক'বলৈ অনুৰোধ জনাইছোঁ। হয়, মই প্ৰথমতে দুটা কথা ক'ব বিচাৰিছোঁ আপোনাক। প্ৰথমটো কথা হ'ল 250 বছৰৰ আগে মহাপুৰুষজনৰ জন্মতিথি পাতোঁতেন সত্ৰৰ পৰা অৰিহণা বিচৰা দিয়া নাই বুলি যিটো কথা কৈছে, সেই কথাৰ কাৰণে যদি শংকৰদেৱক অপমান কৰা হয় বুলি ভাবে, তাৰ বাহিৰে সত্ৰবিলাকে মহাপুৰুষজনৰ উদ্দেশ্যে যিখিনি কৰ্ম কৰিছিল সেইবিলাক কি মিছা হৈ যাব নেকি? মই অৱশ্যে নাজানো 250 বছৰৰ আগৰ কথাটো। আৰু দ্বিতীয়তে কৈছে যে সত্ৰবিলাকে শংকৰদেৱক ধৰি ৰখা নাই, 6 লাখ নামঘৰেহে শংকৰদেৱক ধৰি ৰাখিছে। এই কথাটোত মই ক'ব বিচাৰিছোঁ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছে সত্ৰবিলাক, আৰু সত্ৰবিলাকক যদি আঁতৰাই দিয়া হয় তেতিয়াহ'লে শংকৰদেৱৰ যিটো দৰ্শন, শংকৰদেৱৰ যিটো ধৰ্ম পৰম্পৰা, শংকৰদেৱৰ যিটো আদৰ্শ, সেই আদৰ্শটোৱেই দেখোন বিনষ্ট হৈ যাব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। নামঘৰ আপুনি শেষত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, এটা কথা যদি আপুনি স্পষ্ট কৰি দিয়ে, দক্ষিণপাট সত্ৰৰ পৰা এটা কথা যদি স্পষ্ট কৰি দিয়ে যে হিমন্ত বিশ্ব শৰ্মা যিটো হিন্দুত্বৰ কথা কৈছিলে, শংকৰদেৱ মাধৱদেৱে হিন্দুত্ব আনিছিল নেকি অসমত, কি কয় দক্ষিণপাট সত্ৰই কি কয়? খুব এটা বাক্যত। না, মই সেইটো ক'ব খোজা, মই হিন্দুত্ববাদ আৰু হিন্দু পৰম্পৰাৰ যিটো হিন্দুত্ব শব্দটো হিন্দুত্ব ব্যৱহাৰ কৰিছে, হিন্দুত্ব আনিছিল নেকি শংকৰদেৱ মাধৱদেৱে? নহয়, হিন্দু ধৰ্মক আশ্ৰিত কৰি নৱবৈষ্ণৱ ধৰ্মক সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল শাশ্বত ৰূপত। সেইটো শুদ্ধ। ধন্যবাদ জ্ঞাপন কৰিছোঁ, গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় যিহেতু নাই, প্ৰভাত দাস ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এটা আমি প্ৰসংগ পালোঁ, এটা কমেণ্ট পালোঁ, শেষৰটো মন্তব্য পালোঁ, হিন্দু ধৰ্মক আশ্ৰিত কৰি আশ্ৰয় লৈ এটা অন্য ধৰ্ম বা অন্য এটাকে ৰূপান্তৰ দিবলৈ চেষ্টা কৰিছিলে শংকৰদেৱ মাধৱদেৱে, কি কয়? সেইটো তেখেতৰ মানে মন্তব্য, মই সেই বিষয়ে একো নকওঁ এতিয়া, আমাৰ যিহেতুকে সময় নাই। হয়। মাত্ৰ আজিৰ এই আলোচনাৰ এটা সামৰণি হিচাপে মই এটা কথা ক'ব বিচাৰোঁ যে হিন্দুত্ববাদে অসমক বচাব নোৱাৰে, আৰু একে সময়তে আমি এই কথাটোও জানিব লাগিব যে ইছলামীবাদেও নোৱাৰে আমাক ৰক্ষা কৰিব। আমাক ৰক্ষা কৰিব পাৰিব অসমৰ প্ৰতিটো দল সংগঠন, প্ৰত্যেকজন অসমীয়া, ই জনজাতীয় হওক বা অজনজাতীয় হওক, হিন্দুৱে হওক বা মুছলমানেই হওক, সকলোৰে সহযোগতহে আমি অসমীয়া হিচাপে বাচিব পাৰিম। আৰু ইয়াৰ মূল কাণ্ডাৰী হ'ব আমাৰ শ্ৰীমন্ত শংকৰদেৱ।
এইটো মোৰ কথা গতিকে হিন্দুত্ব হিন্দুত্বৰ লগত কোনো সম্পৰ্ক নাই শংকৰদেৱৰ লগত নাই মুছলমানৰ লগত মুছলমানৰ লগত নাই হিন্দুত্ব কিন্তু আমাক হিন্দুও লাগিব মুছলমানো ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পৰা ডাঙৰীয়া শেষৰ প্ৰভাত দাস ডাঙৰীয়াই যিধৰণে কৈছে সুস্থ আৰু উদাৰ জাতীয়তাবোধৰ ভেটি হ'ল অসমীয়াত্ব এই অসমীয়াত্বৰ লগত সেই সময়ত ধৰ্মৰ প্ৰভাৱ বহু বেছি আছিল যদিও আধুনিক সময়ত ধৰ্মৰ প্ৰভাৱ আমি অতি ভাল পোৱা ধৰণেৰে কমি আহিছে আৰু বৰ্তমান সময়ত আমাৰ পেনেলত থকা বহুকেইজন মানুহ হিন্দু হোৱা স্বত্তেও এই হিন্দুত্ব বা হিন্দুত্ববাদ শব্দটোৰ লগত আমি একাত্ম অনুভৱ এইকাৰণে কৰিব পৰা নাই কাৰণ এই হিন্দুত্বটো নতুন আজি 80-90 বছৰ আগতে সৃষ্টি হোৱা এটা শব্দ আৰু সেই শব্দটোৰ লগত এটা ৰাজনৈতিক দলৰ তেওঁলোকৰ ৰাজনৈতিক কুচকাৱাজৰ কিছু কথা জড়িত হৈ আছে যিটো কুচকাৱাজৰ লগত এজন স্বাভিমানী অসমীয়া হিচাপে মই মহাপুৰুষ শংকৰদেৱ সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু মাধৱদেৱ তেওঁলোকক সংযুক্ত কৰাটো নিবিচাৰোঁ তেওঁলোকৰ অনন্যতা তেওঁলোকৰ বিস্ময়কৰ যি অৱদান সেই অৱদানৰ বাবে বিনুৱাভাৱে কোৱাৰ ধৰণেৰে অসমীয়া মানুহে শংকৰদেৱ মাধৱদেৱৰ প্ৰকৃত আদৰ্শ নামঘৰেই হওক সত্ৰই হওক বুজাৰ চেষ্টা কৰিব লাগে আৰু আমাৰ নাগৰিক সমাজৰ যিখিনি লোক আছে তেওঁলোকেও শংকৰদেৱৰ সাংস্কৃতিক যিটো নৱজাগৰণ সেই সাংস্কৃতিক নৱজাগৰণৰ ধৰ্ম এটা অংশহে সকলো বিষয়ক অধ্যয়ন কৰি আমি এটা কথা সিদ্ধান্ত ল'ব লাগে আৰু সেই সিদ্ধান্তই সেই উদাৰ জাতীয়তাবাদেহে অসমীয়া জাতিটোক সংৰক্ষণ পৰা বচাব পাৰে বুলি মই বিশ্বাস কৰোঁ ধন্যবাদ ৰত্নপ্ৰভালী তালুকদাৰ হয় মই ক'ব খোজোঁ যে শংকৰদেৱৰ যিটো আধ্যাত্মিক দৰ্শন আৰু সাম্যৰ ভিত্তিত যি আধ্যাত্মিক দৰ্শন আৰু তাৰ যি গণতান্ত্ৰিক প্ৰমূল্য সেই ঐতিহ্যৰ ধাৰা অসমীয়া জাতিয়ে বহন কৰি আহিছে আৰু এই ধাৰা বহন কৰি লৈ গৈ থাকিব এই যি সাময়িকভাৱে তেওঁৰ ধৰ্মক বিকৃত কৰাৰ যি প্ৰচেষ্টা চলিছে হয় ষড়যন্ত্ৰ চলিছে মই ভাবোঁ যে অসমীয়া সাধাৰণ মানুহৰ যি বিবেক এই বিবেকে আমাৰ সমাজখন সদায় ৰক্ষা কৰি আছে আৰু কৰি থাকিব ইয়াৰ পৰা বিশেষ ভয় কৰিবলগীয়া মই নাই বুলি বিশেষ ভয় কৰিব নাই ৰঞ্জিত শৰ্মা ডাঙৰীয়া কি ক'ব নাই শংকৰদেৱে নিজে আপুনি এই কথাটো মানি আহিছে বাকী পেনেলিষ্ট কিন্তু আটাইকেইগৰাকী অস্বীকাৰ কৰিছে শংকৰদেৱে নিজে কৈছিলে যে বহু মানে পুণ্যৰ ফলত পৰজনমত কৰা বহু পুণ্যৰ ফলত মানুহে ভাৰতবৰ্ষত জন্ম হয় বুলি আৰু সেই ভাৰতবৰ্ষৰ যিটো বিশাল দৰ্শন সনাতন দৰ্শন সেই ভাৰতবৰ্ষৰ বিশাল সনাতন দৰ্শনৰ শংকৰদেৱ অসমীয়া প্ৰবক্তা আছিলে মই সেইটোত মানে দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু সদায় বিশ্বাস কৰি যাম 1 নম্বৰ কথা 2 নম্বৰ কথা হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই কোৱা হিন্দুত্ব শংকৰদেৱৰ যিটো হিন্দুত্ব আৰু ভাৰতবৰ্ষৰ যিটো বিশাল সনাতন ধৰ্ম মানে দৰ্শন তাৰ মাজত মই বিশেষ পাৰ্থক্য আপুনি দেখা নাই বুলি কৈছে ঠিক আছে নিশ্চিতভাৱে আৰু শেষৰ মন্তব্যত মই এটা কথাই কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শৰ ধৰ্ম আৰু যাৰ যি ধৰ্মত আমি হিন্দুত্ববাদতকৈও মানৱতাবাদ এইটোক আমি প্ৰমূল্যবোধৰে আৰু নৈতিক আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আধ্যাত্মিক চিন্তা চৰ্চাৰে ধৰ্মৰ যিটো গণ্ডি আমি যিটো ধৰ্মীয় বুলি ক'লে যিটো বুজো উদাৰতা বুজো সেই উদাৰতাৰে অনাগত দিনত মহাপুৰুষ যিমান বিপদৰ সময়ত সংকটৰ কালত অসমক যদি উদ্ধাৰ কৰিব পাৰে তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শই উদ্ধাৰ কৰিব পাৰিব শংকৰদেৱৰ আদৰ্শৰ ব্যতিৰেকে যদি কোনোবাই তেনেকুৱা বিভাজনৰ নীতিও কৰিব বিচাৰিছে মই ভাবোঁ যে অসমৰ জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ থকা এই দেশ এই অসমখনত যদি সঁচা অৰ্থত যদি আমি একত্ৰিতভাৱে কাম কৰিব পাৰোঁ তেনেহ'লে মহাঔষধ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শহে জীৱন্তৰ ওপৰত সদায় কাম কৰি থাকিব শংকৰদেৱ গুৰুজনে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে পৰৰ ধৰ্মক নিহিংসি বা কদাচিত কৰিবা ভূতক দায়া সক্ৰঞ্চিত ঠিক তেনেকৈ মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে যে গাৰোভূত যৱনে হৰিৰ নাম লয় হেনয় হৰিৰ নাম সজ্জনে নিন্দয় এতিয়া সজ্জনৰ নিন্দা আৰম্ভ হৈছে শংকৰদেৱ মাধৱদেৱক যাতে এনেকৈ বেপাৰ বাণিজ্যৰ কাৰণে ৰাজনীতিৰ কাৰণে ব্যৱহাৰ কৰা নহয় এইটো আমি কৰ জোৰে অনুৰোধ কৰিছোঁ কাৰণ শংকৰদেৱ আমাৰ শীৰ্ষত আছে শংকৰদেৱ আমাৰ জাতীয় এগৰাকী সাংস্কৃতিক গুৰু সমাজ গুৰু আৰু শংকৰদেৱক বাদ দি কোনো ধৰণে আমি অসমীয়া জাতিৰ চিন্তা কৰিব নোৱাৰোঁ সাহিত্যৰ গুৰু আৰু শংকৰদেৱে সংস্কৃত ভাষাত শাস্ত্ৰ ৰচনা কৰিব পাৰিলে হয় তাকে নকৰি তেওঁ অসমীয়া ভাষাত মাতৃভাষাত অসমৰ ভাষাত শাস্ত্ৰ ৰচনা কৰি কেৱল বৈষ্ণৱসকলৰ গুৰু হোৱা নাই সনাতন ধৰ্মী গুৰুই নহয় অসমৰ সকলো জনগোষ্ঠীৰে গুৰুত পৰিণত হৈছে সমাজ গুৰুত পৰিণত হৈছে নৱধাৰাৰ সৃষ্টি কৰিছে চান্দখাই শৰণ দিছে মাধৱদেৱে জবন জয়ঘৰী শৰণ দিছে অনিৰুদ্ধদেৱে ধেলি দৰ্জী এওঁলোক মুছলমান আছিল শৰণ দিছে ইয়াত আৰু কোনো ধৰণৰ হিন্দুত্ব আহিব নোৱাৰে এই সব গাজাখৰি কথা কোৱা বন্ধ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ আটাইকে আজি এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে সময় যিহেতু আমাৰ নাই আৰু এটা নিঃসন্দেহে অতি স্পৰ্শকাতৰ বিষয় আছিলে যিজনৰ মন্তব্য শংকৰদেৱ আৰু মাধৱদেৱে হিন্দুত্বলৈ অহা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য কৰিছিল তাক আমি এটা সুচাৰুৰূপে
আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ, বিশ্লেষণ কৰিছিলোঁ আৰু নিঃসন্দেহে এটা কথা স্পষ্ট যে শংকৰদেৱ আৰু মাধৱদেৱৰ সনাতনী যি ধৰ্মীয় প্ৰসংগ উত্থাপন কৰা হৈছে, কিন্তু তাৰ পিছতো স্বকীয়তা এটা ৰাখি এটা নৱধাৰাৰ সৃষ্টি কৰিছিল, যি ধাৰাত সকলোকে সম অধিকাৰৰ প্ৰসংগ কিন্তু তাত নিশ্চয় আছিল। আৰু ইয়াক যদি বিকৃতকৰণ কৰা হয় তেন্তে এই ক্ষেত্ৰত কিন্তু অসমৰ ৰাইজ সজাগ থাকিব বুলি ইতিমধ্যে চৰ্চিত হৈছে। ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।